নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ আৰু আজি আমাৰ সৌভাগ্য যে আমাৰ লগত আছে নগাঁও GNDG অৰ্থাৎ গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ বৰ্তমানৰ প্ৰিন্সিপাল মহাশয় ডক্টৰ মৃগাংক শইকীয়া ডাঙৰীয়া। ছাৰ নমস্কাৰ। নমস্কাৰ। বহুত বহুত ধন্যবাদ আপোনাৰ এটা বহুমূলীয়া সময় আমাৰ এই অনুষ্ঠানটোৰ বাবে দিয়াৰ বাবে। আৰু আমি নদি ক'ব বিচাৰোঁ দৰ্শক ৰাইজ যে আজি আমি এটা নতুন শৈক্ষিক পাঠ পঢ়িবলৈ গৈ আছোঁ, যিটো পাঠ পঢ়াৰ পাছত হয়তো আমাৰ জীৱনৰ কিছু দৃষ্টিভংগী সলনি হ'ব। হয় ছাৰ, পোনপ্ৰথমে মই জানিব বিচাৰোঁ যে আপুনি বাল্যকালত আপোনাৰ শিক্ষাৰ প্ৰসাৰতাৰ ক্ষেত্ৰত আপুনি কেনেকুৱাকৈ অগ্ৰসৰ হৈছিলে ছাৰ? মই সেই প্ৰশ্নটো উত্তৰ দিয়াৰ প্ৰাক মুহূৰ্তত মই আপোনাৰ জৰিয়তে জ্ঞান বাৰ্তাৰ সমূহ দৰ্শকলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই মোৰ ঘৰ নগাঁও ঢিঙত। মই ঢিঙৰ মোৰ শৈক্ষিক জীৱনৰ কথা যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে মোৰ শিক্ষা জীৱন আৰম্ভ হৈছিল ঢিং চাৰিআলিত অৱস্থিত আনগাঁও মজলীয়া বিদ্যালয়ত। সেইখন বিদ্যালয়তে মোৰ মাও তাতে শিক্ষকতা কৰিছিল আৰু মাৰ লগত মই স্কুললৈ যাবলৈ আৰম্ভ কৰিছিলোঁ। আৰু সেইখিনি সময়ত আমাৰ প্ৰি প্ৰাইমেৰী বুলি এটা ক্লাছ আছিলে, মোক এডমিশ্যন দিছিলে প্ৰি প্ৰাইমেৰীত। কিন্তু যেতিয়া পৰীক্ষা দিবলগীয়া হ'ল সেইখিনি সময়ত মই পৰীক্ষা দিলোঁ ক শ্ৰেণীৰ পৰীক্ষা দিলোঁ। পৰীক্ষা দিয়াৰ লগে লগে এই তেতিয়া যিজন আমাৰ হেড ছাৰ আছিল তেখেতে মোক ক'লে, আমাৰ মাক ক'লে বিশেষকৈ যে নাই সিটো ভালেই কৰিছে, গতিকে তাক ৰাখিব নালাগে, সি আগবাঢ়ি গৈ থাকক। আৰু তেনেদৰে মই পৰীক্ষাবিলাক দি চতুৰ্থ শ্ৰেণী তাৰ পৰা পাছ কৰিলোঁ। পাছ কৰাৰ পিছত মই ঢিং KB উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিলোঁ পঞ্চম মানত। আৰু এনেদৰে যেতিয়া মই মেট্ৰিক দিব সময় হ'ল তেতিয়া মোৰ কি হ'ল যে মোৰ বয়সটো বঢ়াই দিবলগীয়া হ'ল। সেই যে তেতিয়া মই মোৰ অলপ আগতেই মই গুচি আহিলোঁ, ক শ্ৰেণী পঢ়িলোঁহি, যাৰ কাৰণে মই মেট্ৰিক দিয়াৰ সময়ত মোৰ বয়সটো বঢ়াই দিবলগীয়া হ'ল। আৰু তাৰ ঢিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই মই 1990 চনত প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিছিলোঁ। আৰু তাৰ পৰা মই কটন মহাবিদ্যালয়ত, গুৱাহাটীত স্থিত কটন মহাবিদ্যালয়ত কলা শাখাত মই এডমিশ্যন ল'লোঁ আৰু লৈ পেলাই তাতে মই হোষ্টেলৰ আৱাসী হ'লোঁ। হয় হয় হয়, খুব ভাল ছাৰ। আৰু লগতে এইখিনিতে মই এটা কথা দৰ্শক ৰাইজক এটা অনুধাৱন কৰাব বিচাৰিছোঁ। আজিলৈকে আমি 100ৰো অধিক প্ৰায় 150 সাক্ষাৎকাৰ দিব চেষ্টা কৰিছোঁ। সকলো শিক্ষকেই মেক্সিমাম শিক্ষকৰেই আত্মজীৱনীসমূহক আমি ল'বলৈ চেষ্টা কৰিছোঁ। এটা কথা সকলোৱে কয় যে শিক্ষাৰ ঘাই কঠীয়াতলি ঘৰখনেই ছাৰ। হয়। আৰু হয়তো সেই আপোনাৰ শিক্ষাৰ ঘাই কঠীয়াতলি আপোনাৰ ঘৰখনেই, কাৰণ আপোনাৰ মাক যিহেতু এগৰাকী শিক্ষয়িত্ৰী আছিলে, গতিকে আপুনি বয়সতকৈ আগেই সেই ঘৰতে আপুনি এনেকুৱা এটা শৈক্ষিক পৰিৱেশ যিহেতু পাইছিলে, বয়সতকৈ হয়তো আগে আপুনি প্ৰি নাৰ্চাৰীত থকাৰ সময়তে আপুনি ক্লাছ 1 উত্তীৰ্ণ হ'ব পাৰিছিলে। গতিকে আমি এইখিনি সময়তে আমাৰ দৰ্শক ৰাইজক ক'ব বিচাৰোঁ যে ঘৰখনক যদি এটা শৈক্ষিক বাতাবৰণলৈ পৰিৱৰ্তন কৰি পেলাই তেন্তেহ'লে আপোনালোকৰ শিশুৱে বয়সতকৈ আগেই বয়সতকৈ বেছি কাম কৰিব। হয়, এইটো একেবাৰে সঁচা কথা। হয় হয়, আমি সকলোৱে জানো যে ঘৰখনেই শিক্ষাৰ আধাৰ বুলি কোৱা হয়। আৰু মোৰ ক্ষেত্ৰত এইটো মই খুবেই প্ৰযোজ্য হোৱা দেখা পাইছিলোঁ, কাৰণ মোৰ দেউতা চাকৰি সূত্ৰে বাহিৰতে আছিলে আৰু আমাৰ পঢ়া শুনাৰ গোটেই চোৱা চিতাটো মায়ে কৰিবলগীয়া হৈছিলে। মানে মই মেট্ৰিক পাছ কৰালৈকে হয়তো সেইখিনি সময়লৈকে কি পঢ়িছোঁ সেইটো নেচালেও, কিন্তু যে পঢ়িব লাগিব বা পঢ়িবলৈ যাব লাগে এটা নিৰ্দিষ্ট সময়ত, সেই কথাবিলাক আমাক উনুকিয়াই দিছিল। এইখিনিতে সুমন, মই আৰু এটা কথা মোৰ মানে এটা কথা ক'বলৈ মন গৈছে, স্মৰণীয় বুলিয়ে মই কৈছোঁ। মই মানে যেতিয়া মেট্ৰিক পৰীক্ষা দিবলৈ যাওঁ সেইখিনি সময়ত আমাৰ এখন পেপাৰ আছিল, নিশ্চয় তোমালোকেও পঢ়িছিলা, এডভান্স মেথছ বুলি। এডভান্স মেথ মানে অলপ যাৰ অলপ মানে অংক অলপ যোনে ভালকৈ পাৰে সিহঁতে ল'বলৈ বিচাৰে দেই, আৰু ছায়েন্স পঢ়িবলৈ যদি বিচাৰে তেনেকুৱা কাৰণে মানে লয় আৰু আমি জনাত। তেতিয়া ময়ো সেই এডভান্স মেথছখন লৈছিলোঁ আৰু ক্লাছ 8ৰ পৰা সেই এডভান্স মেথছৰ টিউশ্যন কৰিছিলোঁ। মই য'লৈ গৈছিলোঁ মোৰ পৰা ঘৰৰ পৰা যথেষ্ট দূৰ আছিলে, চাইকেল লৈ যাওঁ। সেই ছাৰজনে আকৌ আমাক কেতিয়াবা 2 বেলাও মাতিব বিচাৰে যে পিছবেলাও আহিবা, দিগদাৰী পালেও আমি যাওঁ। তেনেকৈ যথেষ্ট কষ্ট কৰিলোঁ। কিন্তু 1990 চনত আমি যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিলোঁ, সেইবাৰ সেই এডভান্স মেথছৰ পেপাৰখন আমাৰ কাৰণে দেই অত্যন্ত টান পাইছিলোঁ। মই টান পাইছিলোঁ, বহুতে হয়তো ভাল কৰিছিলে, কিন্তু মই বহুত টান পালোঁ। আৰু এনেকুৱা অৱস্থা হ'ল মই পৰীক্ষা হলতে কান্দি দিবলৈ বাধ্য হোৱা নিচিনা হৈছে। যিখন পেপাৰৰ কাৰণে, যিখন এডভান্স মেথছৰ কাৰণে বহুত কষ্ট কৰিলোঁ, সেইখনতে মোৰ মানে বেয়া হৈছে। তাৰপিছত পৰীক্ষাৰ ৰিজাল্ট আহিলে, ৰিজাল্ট আহোঁতে মই দেখিলোঁ অলমষ্ট বাকীবিলাকত ভালেই নম্বৰ পাইছোঁ, 73% পাইছিলোঁ তেতিয়া। কিন্তু এই এডভান্স মেথছতো 49 পালোঁ।
তেতিয়া মোৰ এটা জীৱনৰ মই টাৰ্ণিং পইণ্ট বুলিহে ক'ব খুজিছোঁ আপোনাক সেই কথাটো হ'ল যে মোৰ দেউতাই তেতিয়া মানে মোক ক'লে এদিন মোক ঘৰত মতা নামটোৱে কৈছে দেই ভাইকন বুলি মাতে মোক ঘৰত যে ভাইকন তইতো মই ক্লাছ 8ৰ পৰাই এডভান্স মেথছৰ ইমানেই পঢ়িছিলি টিউশ্যন কৰিলি কি কৰিলি কিন্তু এতিয়াতো ৰিজাল্টটো কি হ'লগৈ শেহতীয়াকৈ তই অংক তোৰ কাৰণে বৰ এটা ঠিক নহ'ব নেকি তই নহ'লে আৰ্টছ পঢ় মোৰ কিন্তু ছায়েন্স পঢ়াৰ ইচ্ছা আছিল যাৰ কাৰণে মই এডভান্স মেথছ মই লৈছিলোঁ কিন্তু সেইখিনি সময়ত এই দেউতাই সেই যে তেনেকৈ ক'লে তেতিয়া ময়ো ভাবিলোঁ সঁচা বহুত কষ্ট কৰিছিলোঁ কিন্তু নহ'ল দেখোন মই নাজানো এইটো মোৰ শুদ্ধ হ'ল নে ভুল হ'ল মই এতিয়া মই ক'ব নোৱাৰোঁ কিন্তু মই সেই কথাটোৰ ওপৰত ভিত্তি কৰি কিন্তু মই কলা শাখাত মই কটন কলেজত এডমিশ্যন ল'লোগৈ আৰু হোষ্টেলত মই থাকিলোগৈ হয় ছাৰ খুব ধুনীয়া লাগিছে আপোনাৰ এই ঘটনাটো কোৱাৰ বাবে আৰু আমি জ্ঞান বাৰ্তাৰ প্ৰয়াসৰ দ্বাৰা আমাৰ বৰ্তমানৰ সমাজৰ ষ্টুডেণ্টসকলক তথা অভিভাৱকসকলক সকলোকে সচেতন কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ যে আপোনাৰ শিশুটো আপোনালোকৰ শিশুটো কোনটো কলা কৌশল লৈ পেলাই জন্মগ্ৰহণ কৰিছে আৰু কোনটো ষ্ট্ৰীমত গ'লে তেওঁ সাফল্য হ'ব পাৰিব আৰু মোৰ কাষতে আজি এজন গুণী জ্ঞানী ব্যক্তি তেখেতে এখন মহাবিদ্যালয় মুৰব্বী হিচাপে বৰ্তমান নিজকে সেই আসন অলংকৃত কৰিবৰ কাৰণে সামৰ্থ্য হৈছে ছাৰ বহুতেই ভাল লাগিল আপোনাৰ এইটো এটা ইনস্পিৰেশ্যন ঘটনা আৰু আপোনালোকৰ পৰাই আমি উজাগৰিত কৰিব লাগিব আমাৰ সমাজখনৰ বাবে যে কোনজন ষ্টুডেণ্ট কোনটো ষ্ট্ৰীমৰ বাবে পাৰফেক্ট ছাৰ হয় হয় গতিকে ছাৰ মই এইখিনিতে আপোনাক এটা কথা সুধিব বিচাৰোঁ যে আপুনি কটন মহাবিদ্যালয়ত যেতিয়া অধ্যয়ন কৰিবলৈ গৈছিলে তেতিয়া আপুনি আমাৰ বৰ্তমান আপুনি নগাঁও এখন উচ্চ শিক্ষিত অনুষ্ঠানৰ মুৰব্বী হয় আমাৰ নগাঁৱৰ শিক্ষা ব্যৱস্থাটো আৰু কটন মহাবিদ্যালয়ৰ শিক্ষা ব্যৱস্থা এই দুয়োটাৰ মাজত আপুনি কি মানে ভেদাভেদ পৰিলক্ষিত কৰে আচলতে আমি যেতিয়া 90 চনত কটন মহাবিদ্যালয়লৈ গৈছিলোঁ আজিৰ পৰা বহুদিনৰ আগৰ কথা আৰু মই তাত 90 চনৰ পৰা 95 চনলৈকে মই 5 বছৰ পঢ়িছিলোঁ হায়াৰ ছেকেণ্ডেৰী আৰু BA এতিয়া সেইখিনি সময়ত আপোনালোকেও নিশ্চয় জানে যে অসমত উচ্চ শিক্ষাৰ কাৰণে এক অগ্ৰণী অনুষ্ঠান বুলি যদি কওঁ আমি কটন মহাবিদ্যালয়ৰ কথা কওঁ আৰু মই তাত হোষ্টেলত আছিলোঁ গতিকে অসমৰ বিভিন্ন স্থানৰ বিভিন্ন ল'ৰা ছোৱালীক আমি লগ পাইছিলোঁ আৰু সেইবিলাক যথেষ্ট ব্ৰিলিয়েণ্ট আছিল দেই মেধাৱী ছাত্ৰ বুলি আমি ক'ব লাগিব কাৰণ আমি সেইখিনি সময়তে লগ পোৱা এতিয়া গুৱাহাটী IITত আছে অনুপম শইকীয়া তাৰপিছত আৰু বহুবিলাক DCও হৈছেগৈ বা এনেকুৱা মানে দেখিছোঁ আমি যে যথেষ্ট মেধাৱী ছাত্ৰ সেইখিনি সময়ত কটনত লগ খায় আৰু সেইখিনি সময়ত এনেকুৱা এটা ট্ৰেণ্ড আছিলে যে কটনৰ পৰাই এটা আমি দেখিছিলোঁ যে ষ্টেণ্ড যদি কৰে পজিশ্যনকেইটা প্ৰথমৰ পৰা একেবাৰে শেষলৈকে কেতিয়াবা ছায়েন্সত কটনৰ পৰাই থাকে বা আৰ্টছতো 5-6টা পজিশ্যন থাকে তেতিয়া কটনখনত তেনেকৈ গোট খাইছিলে কিন্তু আজিকালি তাৰ পিছৰ পৰা লাহে লাহে আমি দেখা পাইছোঁ যে সেই বস্তুটো কিন্তু অলপ মানে প্ৰসাৰিত হৈ গ'ল জেনেৰেলাইজ হৈ গৈছে তেতিয়া আমি দেখোঁ যে নগাঁৱতে ৰামানুজনতে যথেষ্ট এটা মানে ভাল মেধাৱী ছাত্ৰ ছাত্ৰী লগ খায় তেনেকৈ ডিব্ৰুগড়ৰ চলব্ৰুক আছিলে তাত যথেষ্ট মেধাৱী ছাত্ৰ ছাত্ৰী মানে গোট খোৱা দেখা পাওঁ গতিকে কটনে এটা সময়ত সেই যিটো মানে কনচেনট্ৰেট কৰি ৰাখিছিলে সেই কনচেনট্ৰেশ্যনটো কিন্তু পিছৰ ফাললৈ লাহে লাহে কমি যোৱা যেন লাগিলে আৰু সেইখিনি সময়ততো আমাৰ সময়খিনিত আমি যথেষ্ট ভাল শিক্ষকে আমি তেতিয়া তাত পাইছিলোঁ দিলীপ বৰুৱা ছাৰহঁতক পাইছিলোঁ আমি অৰ্থনীতি বিভাগত আমি যেতিয়া পঢ়োঁ কৃষ্ণা মহন্ত বাইদেউহঁতক পাইছিলোঁ কমলেন্দ্ৰ পৌৰী ছাৰ আমাৰ প্ৰিন্সিপাল আছিলে তাৰপিছত দেবেন দত্ত ছাৰ আছিলে ইংলিছৰ এনেকুৱা মানুহখিনিক পাইছিলোঁ তেওঁলোকৰ পঢ়োৱা ধৰণ কৰণবিলাক দেখি আমি অনুপ্ৰাণিত হৈছিলোঁ ভয়ো খাইছিলোঁ কাৰণ আমি এখন সৰু অঞ্চলৰ পৰা গৈছোঁ তালৈ তেতিয়া সেই 90 চনতে গতিকে কিছু অসুবিধাও পাইছিলোঁ আৰম্ভণিতে মোৰ কিছু প্ৰব্লেম হৈছিলে বিশেষকৈ মোৰ জণ্ডিছ হৈছিলে গৈয়ে যোৱাৰ কাৰণে মোৰ যথেষ্ট ক্ষতি হৈছিলে কিন্তু তাৰ পিছতো ঈশ্বৰৰ কৃপাত যেনে তেনে মিলাই কৰি তাৰ পৰা আমি পাছ কৰি ওলাই আহিলোঁ হায়াৰ ছেকেণ্ডেৰী তাৰপৰা মই ফাৰ্ষ্ট ডিভিজনেই পালোঁ পাই পেলাই আকৌ মই তাতেই মানে কটন মহাবিদ্যালয়তে মই আকৌ স্নাতকৰ কাৰণে এডমিশ্যন ল'লোঁ আৰু এইবাৰ খালি হোষ্টেলটো বদলিলে আগতে মই যিটো হোষ্টেলত আছিলোঁ সেইটো আছিলে শ্বহীদ মুজামিল হক হোষ্টেল সেইটো কটনৰ মাগৰ মুছলিম হোষ্টেল বুলি যিটো কৈছিলে এটা সময়ত পিছলৈ কসমপলিটান হ'ল সেইটো তাৰপিছত মই মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্ৰাবাস যিটো DS মানে ডাবল ষ্টৰিট বুলি যিটো কোৱা হয় সেই হোষ্টেললৈ মই আহিলোঁ আৰু তাৰপৰা মই ডিগ্ৰী পৰীক্ষা তাৰপৰা পাছ কৰি ওলাই আহিছোঁ খুব ধুনীয়া বহুত ধুনীয়া লাগিছে আপোনাৰ শৈক্ষিক জীৱনৰ কিছু পৰিঘটনা আমাৰ লগত শ্বেয়াৰ কৰাৰ বাবে আৰু আমি দৰ্শক ৰাইজক এটা কথা ক'বলৈ পাই সুখী হৈছোঁ যে আজি জেনেৰেলাইজ হৈ গ'ল সকলো মানে আজি আমাৰ নগাঁৱৰ এজন ষ্টুডেণ্টে আমাৰ নগাঁৱতে সেই উচ্চ মানদণ্ডৰ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে সামৰ্থ্য এক্সেক্টলি ছাৰ হয় আৰু
বহুত টকা পইচা খৰচ কৰি পেলাই এনে দেখাক দেখি কটনত পৰা পঢ়া বা GNDG পৰাই নহওক কিয় বা নগাঁও কলেজে বা ADP নহওক কিয় বা নগাঁৱৰ যিকোনো এখন শিক্ষা প্ৰতিষ্ঠান নহওক কিয় ডিগ্ৰীখন ভেলুটো সকলোতে ছাৰ একেই আচলতে মানে শিক্ষানুষ্ঠানখন হ'ল এটা মাধ্যম মানে পঢ়াটোতো আমি নিজে কৰিব লাগিব পঢ়াটো আমি নিজে কৰিব লাগিব বা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিজে কৰিব লাগিব এইটো মাধ্যম এটা থাকে সেই মাধ্যমটোহে তেওঁ মানে আৰু এতিয়াৰ যিটো যুগলৈ আমি গৈ আছোঁ এটা সময়তো আমি এতিয়া যিটো দেখি আছোঁ যে শিক্ষকৰ প্ৰয়োজনীয়তাই নোহোৱা হয়গৈ নেকি তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যনলৈ গৈ আছে খুব ধুনীয়া ছাৰ আৰু আমাৰ দৰ্শকসকলক এটা কথা ক'ব বিচাৰোঁ যে আজিৰ আমাৰ সমাজখনে দেখাক দেখি বৰুৱাৰ পিতেকক যদিহে আমুকত দিছে তেতিয়াহ'লে শইকীয়াও নিজকে লাগিলে আৰ্থিকভাৱে স্বাৱলম্বী নহওকেই মানে এটা ফেৰ মাৰিবলৈ চেষ্টা কৰে গতিকে এই ফেৰ মাৰিব নালাগে এই ফেৰ মাৰিলে হয়তো আমাৰ ভৱিষ্যতে আমাৰ ষ্টুডেণ্টসকলৰ মনোবৃত্তিটো হয়তো ধ্বংস কৰা হয় কোনো ক্ষেত্ৰত খুব ভাল লাগিছে ছাৰ হয় মই আপুনি একে ঠিক কথা কৈছে মোৰ সেই বস্তুটো মোৰ সেই আপোনাক মই ইতিমধ্যে কৈছোঁৱেই সেইখিনি সময়ত যদি মোক মই ছায়েন্সতে পঢ়িম বুলি যদি মই যদি আকুৰগোজ হ'লো হয় হয়তো মোৰ এই জীৱনটোলৈ হয়তো নাহিলোহেঁতেন সেইটো মই ক'ব নোৱাৰোঁ আনচাৰ্টেন এটা কথা আছিলে কিন্তু সেইটো তেনেকুৱা কথাটো মই বেলেগে পঢ়িছে ছায়েন্স গতিকে ময়ো ছায়েন্সে পঢ়িম মই সেইটো বস্তুলৈ কিন্তু যোৱা নাছিলোঁ মই সেই তেনেকৈ মই আগবাঢ়িছিলোঁ খুব ধুনীয়া ছাৰ আৰু দৰ্শক ৰাইজ আমি আমাৰ এই অনুভৱী ব্যক্তিসকলৰ জীৱনৰ এই অভিজ্ঞতাসমূহৰ পৰা কিছু শিক্ষা ল'লে আমি আমাৰ জীৱনত কেতিয়াও ভুল বাটেৰে যাবলগীয়া নহয় ছাৰ মই আপোনাৰ বিষয়ে ব্যক্তিগতভাৱে যেতিয়া জানিবৰ চেষ্টা কৰিছিলোঁ আপুনি কৰ্মজীৱনত প্ৰায় 3খন কলেজত আপুনি মানে কৰ্মৰত হয় বৰদোৱা কলেজতো আপুনি এটা সময়ত আছিলে তাৰপিছত ধিং মহাবিদ্যালয়ত প্ৰায় 20 বছৰ কাল আপুনি অতিবাহিত কৰিলে তাৰপিছতে আমাৰ GNDG কলেজলৈ আপুনি প্ৰিন্সিপাল হিচাপে পদোন্নতি হৈ আপুনি ইয়ালৈ আহিছে গতিকে ছাৰ পোনপ্ৰথমে মই জানিব বিচাৰোঁ যে আপুনি এই তিনিওটা ক্ষেত্ৰতে যিহেতু আপুনি তিনিটা বিশেষ অনুষ্ঠানৰ লগত জড়িত আৰু এই তিনিওটা অনুষ্ঠানৰ পাৰিপাৰ্শ্বিক অৱস্থাসমূহ বেলেগ গতিকে আপোনাৰ এই তিনিওটা অনুষ্ঠানত আপোনাৰ অভিজ্ঞতাসমূহ কেনেকুৱা এইটো এটা ভাল প্ৰশ্ন কৰিছে আপুনি আচলতে মই যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ আগে আচলতে মই মহাৰাষ্ট্ৰৰ পুনে ইউনিভাৰ্চিটিলৈ গুচি গ'লোঁ তালৈ যোৱাৰ প্ৰথম কাৰণটোৱে হৈছে যে আই কেন ছেভ 1 year মই এটা অপ্ৰিয় সত্য কথা এইখিনিতে ক'ব বিচাৰোঁ যে আমাৰ সেইখিনি সময়ত গুৱাহাটী ইউনিভাৰ্চিটিত ৰিজাল্ট দিওঁতে যথেষ্ট এটা দীঘলীয়া সময় লাগিছিলে যাৰ কাৰণে এটা ল'ৰা বা এজনী ছোৱালী এটা বছৰে লোকচান হৈ যোৱাৰ নিচিনা উপক্ৰম হৈছিলে কিন্তু পুনে ইউনিভাৰ্চিটিত সেইটো এটা কি আছিলে প্ৰভিজনেল এডমিশ্যন এটা দিছিলে আৰু দিলে 5 মাহৰ ভিতৰতে তুমি ৰিজাল্টটো যদি ছাবমিট কৰিব পাৰোঁ তেতিয়াহ'লে আমাক কণ্টিনিউ কৰিবলৈ দিয়ে গতিকে আমাৰো অগ্ৰজবিলাক তাত আমি পাইছোঁ যোৱা গতিকে আমাৰ তাৰে মানুহ আছিলে এতিয়া তেজপুৰ ইউনিভাৰ্চিটিৰ তেখেত এতিয়া প্ৰফেচাৰ MBA ডিপাৰ্টমেণ্টৰ ডক্টৰ অঞ্জন ভূঞা তেওঁক পাইছিলোঁ তেওঁ কটনিয়ানৰ এডিটৰো আছিলে তেওঁলোকবিলাকে তাত পঢ়িছিল আমি দেখিছোঁ তেওঁ মানে এই যে যিটো এবছৰৰ যিটো অপচয় সেই অপচয়টো কিন্তু নহয় তেতিয়া সেইখিনি সময়ত গতিকে মই আমাৰ মহাবিদ্যালয়ৰ পৰা বহুকেইজন ছাত্ৰ ওলালে যাবলৈ ময়ো তেতিয়া তেওঁলোকৰ লগতে বোলো ময়ো যাম কাৰণ মই সেই অপচয়টো হোৱা বিচৰা নাছিলোঁ আৰু তালৈ গৈ পেলাই 95 মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ 97ত মই ৰিজাল্ট লৈ পেলাই মই মাষ্টাৰ ডিগ্ৰী পুনে বিশ্ববিদ্যালয়ৰ পৰা মই মাষ্টাৰ ডিগ্ৰী লৈ পেলাই মই ওলাই আহিলোঁ আৰু 97ত ওলাই আহি মই প্ৰথমতে আহিয়ে বৰদোৱা আমাৰ যিখন শ্ৰী শংকৰদেৱ মহাবিদ্যালয় আছিলে তাত মই প্ৰবক্তা হিচাপে যোগদান কৰিলোঁ কেইদিনমান মই প্ৰায় 9 মাহমান মই তাত প্ৰবক্তা হিচাপে তাত পাঠদান কৰোঁ আৰু সেইখিনি সময়ত সেইখন মহাবিদ্যালয়ৰ পৰিৱেশটো অকণমান বেলেগ ধৰণৰ আছিলে কাৰণ সেইখন মহাবিদ্যালয় চালুকীয়া অৱস্থাত আছিলে আৰু সেই মহাবিদ্যালয়খন যিটো প্ৰভিন্সিয়েলাইজ ছিষ্টেম সেই ছিষ্টেমৰ আওতাত নাছিলে সেইখিনি সময়ত গতিকে আমাক খুব মানে খুব স্মল এমাউণ্ট আমাক দিছিলে আৰু সেইখিনি সময়ত সেইটোৱে আমাৰ বহুত লাগিছিলে পঢ়ি পেলাই জাষ্ট ওলাই আহিছোঁহে গতিকে সেইটো ফূৰ্তি লাগে দৰমহাটো দিলে ফূৰ্তিও লাগে গতিকে তাতে আমি সেই মহাবিদ্যালয়খনৰ পৰিসৰটো যিহেতু বহুত ডাঙৰ নাছিলে অকল এটা ষ্ট্ৰীম তেওঁলোকৰো আছিলে আৰু ষ্টুডেণ্টৰ সংখ্যাও বৰ বেছি নাছিলে গতিকে তাত এটা ঘৰুৱা পৰিৱেশ এটা মই তাত পোৱা যেন লাগিছিলে ছাত্ৰ ছাত্ৰীসকলৰ লগতো আমাৰ খুব এটা ঘৰুৱা সম্বন্ধ আমাৰ আছিলে এতিয়া মই পঢ়োৱা সেইখিনি সময়তে মই লগ পোৱা ছাত্ৰ বা ছাত্ৰী এতিয়া বহুকেইখন মহাবিদ্যালয়ৰ অধ্যাপক তেওঁলোক এতিয়া মই আনন্দৰাম ঢেকিয়াল ফুকনতে আছে প্ৰাঞ্জল হাজৰিকা মই যেতিয়া তাত সোমাওঁ সি তেতিয়া সেইখন মহাবিদ্যালয়ৰ ছাত্ৰ ঠিক তেনেকৈ প্ৰাঞ্জলি মহন্ত ডক্টৰ প্ৰাঞ্জলি মহন্ত তেওঁ সেই তাত অসমীয়াত পঢ়ি আছিলে এতিয়া বৰদোৱা
শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয় তেওঁৰ এগৰাকী অধ্যাপিক গতিকে সিহঁতৰ লগত আমাৰ এটা খুব ভাল এটা সম্বন্ধ আমাৰ গঢ়ি উঠিছিলে সেইখিনি সময়ত আৰু তাৰ পিছৰ পৰ্যায়ত মই 98ৰ নৱেম্বৰৰ 23 তাৰিখ মই ধিং মহাবিদ্যালয়ত প্ৰবক্তা স্থায়ী পদত মই যোগদান কৰোঁ সেইখিনি সময়ত আমাৰ আজিৰ নিচিনা মানে অলপ কম্পিটিশ্যনৰ ক্ষেত্ৰত যদি মই ক'ব খোজোঁ খুব যদি মই অনেষ্টলি কওঁ কম্পিটিশ্যনটো এনেকুৱা লেভেলত নাছিলে তেতিয়া গতানুগতিক আৰু তেতিয়া মাৰ্কিং পেটাৰ্ণটো এজন প্ৰবক্তা হিচাপে নিযুক্তি দিবৰ কাৰণে মাৰ্কিং পেটাৰ্ণটো আজিৰ দৰে নাছিলে তেতিয়া কিছুমান ভাগ স্লেব বনাই দিছিলে যে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালে 10 নম্বৰ ছেকেণ্ড ডিভিজন পালে 5 নম্বৰ থাৰ্ড ডিভিজন পালে 3 নম্বৰ এনেকৈ কেৰিয়াৰটোত মাৰ্কবিলাক ডিষ্ট্ৰিবিউট কৰি দিছিলে তাৰ এনেদৰে গোটেই মাৰ্কখিনি যোগ কৰি পেলাই তেওঁলোকে এটা হেৰি উলিয়াই আৰু ইণ্টাৰভিউ হৈছিলে গতিকে সেই তাতে মই তেতিয়া চিলেকশ্যন পাই পেলাই মই নৱেম্বৰ মাহৰ 23 তাৰিখ আছিলে মই মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰিছিলোঁ আৰু সেইখন মহাবিদ্যালয় কিন্তু তেতিয়া ডাঙৰ আছিলে মই তাৰ আগত যিখন মহাবিদ্যালয়ত কাম কৰিছিলোঁ সেইখনৰ তুলনাত ধিং মহাবিদ্যালয় কিন্তু ডাঙৰ আছিল এখন পুৰণা মহাবিদ্যালয় যিখন মহাবিদ্যালয় 1965 চনত স্থাপিত হৈছিলে আৰু তাতে তেতিয়া দুটা ষ্ট্ৰীম আছিলে সেইখিনি সময়ত ছায়েন্স আৰু আৰ্টছ সেই দুটা ষ্ট্ৰীম আছিলে ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বেছি আছিলে গতিকে তাৰ পৰিৱেশটো অকণমান বেলেগ আছিলে এই আগৰখন মহাবিদ্যালয়তকৈ তাৰ পৰিৱেশটো বেলেগ আছিলে তেনেকুৱা মই মানে অনুভৱ কৰিছোঁ হয় আৰু 2022 চনত যেতিয়া আপুনি ইয়ালৈ আহিলে এতিয়া বৰ্তমান নগাঁৱৰ পৰিৱেশটোৰ আৰু আমাৰ বৰ্তমান আৰু ধিঙৰ পৰিৱেশটোৰ মাজত কেনেকুৱা ধৰণৰ ধৰি লওক ভাৰসাম্য আহিছে আপোনাৰ জীৱনত এইটো এনেকুৱা কথাটো যে মই ইতিমধ্যে কৈছোঁৱেই যে 1998 চনত মই ধিং মহাবিদ্যালয়ত যোগদান কৰিলোঁ যোগদান কৰি পেলাই মই তাত 2022 চনৰ 1 ফেব্ৰুৱাৰীলৈকে মই তাত কাম কৰিলোঁ গতিকে এটা সুদীৰ্ঘ সময় মই সেই মহাবিদ্যালয়খনৰ লগত জড়িত হৈ থাকিলোঁ তাত পৰা মই ইয়ালৈ আহিলোঁ 2 ফেব্ৰুৱাৰী 2022ত এইখিনিতে মই আৰু এটা কথা আপোনাক জনাব বিচাৰোঁ তুমি বুলিয়ে কৈছোঁ দেই মই ভাইটি হিচাপে যিহেতু কৈছোঁ তুমি বুলিয়ে কৈছোঁ যে মই একে সময়তে দুখন মহাবিদ্যালয়ৰ কিন্তু অধ্যক্ষ হিচাপে নিযুক্তি পত্ৰ লাভ কৰিলোঁ এই মানে এইটো এটা মোৰ অকণমান মানে কিবা বেলেগ ধৰণৰ কথা নিচিনাই হৈ গ'ল মই এইখন মহাবিদ্যালয়ত যোগদান কৰাৰ আগতে ইয়াৰ ঠিক মই ইণ্টাৰভিউটো দিয়াৰ আগে মই চামগুৰি মহাবিদ্যালয়ৰো মই মানে অধ্যক্ষ হিচাপে নিযুক্তি পত্ৰ লাভ কৰিছিলোঁ আৰু মই পিছে তালৈ যোৱা নহ'ল মোৰ অকণমান ওচৰ হ'ব বুলি ভাবি মই এইখন মহাবিদ্যালয়তে মানে অধ্যক্ষ হিচাপে যোগদান কৰিলোঁ ইয়াতে মই আকৌ অকণমান বেলেগ পাইছোঁ এনেকুৱা যে এইখন স্পেচিফিকেলি দিছ ইজ এ কমাৰ্চ কলেজ এখন অকল বাণিজ্য শিক্ষাৰ কেন্দ্ৰ মেইনলি ইয়াতে আমাৰ BCom আছে আমাৰ ইয়াতে MCom আছে মানে স্নাতকোত্তৰো আছে ইয়াত মই আগতে যিখন মহাবিদ্যালয়ত কৰি আহিছিলোঁ তাত কিন্তু স্নাতকোত্তৰ নাই বা বৰদোৱা কলেজত কিন্তু স্নাতকোত্তৰ নাছিলে এইখনত কিন্তু আপ টু মাষ্টাৰ ডিগ্ৰীলৈকে আছে কিন্তু ষ্ট্ৰীম এটা গতিকে ষ্ট্ৰীম এটা হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো কিছু পৰিমাণে কম মই আগত পাই অহাখনৰ তুলনাত আৰু ল'ৰা ছোৱালীৰ পঢ়াৰ যিটো প্ৰৱণতাটো মই ইয়াত প্ৰায় একেই দেখিছোঁ কিন্তু আমি যদি তেওঁলোকৰ বেকগ্ৰাউণ্ডবিলাক চাওঁ তেওঁলোকে আমি তেতিয়া দেখিছোঁ যে লাহৰীঘাট ধিং জুৰিয়া এই ৰূপহী এই অঞ্চলৰ বহুবিলাক মুছলিম ছাত্ৰ আমাৰ মহাবিদ্যালয়ত কিন্তু এতিয়া পঢ়ি আছে অধ্যয়নৰত তেওঁলোক হয় খুব ধুনীয়া আৰু আমাৰ ভৱিষ্যত উজ্জ্বল হওক আপোনাৰ অনুষ্ঠানটো কামনা কৰিছোঁ ছাৰ এটা কথা মোৰ বাৰুকৈ মনত পৰি গ'ল আৰু সেই কথাটো আপোনাক নুসুধিলে আপোনাৰ গোটেই জীৱনটো ফুটি নুঠিব সেইটো হৈছে NCC ছাৰ মই জানিব পৰা মতে মই ধিং মহাবিদ্যালয়ৰ দুজন প্ৰবক্তা মোৰ চিনাকি তেওঁলোকেও কৈছে বা মই আপোনাৰ বিষয়ে অলপ অনুসন্ধান কৰিব পৰা মতে এতিয়া আপুনি NCCৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ছাৰ মই জানিব বিচাৰোঁ এইটো কথা যে এজন ছাত্ৰই নিজকে NCCৰ লগত যদিহে জড়িত কৰোৱায় তেতিয়াহ'লে তেওঁৰ ভৱিষ্যতে কি পথ তেওঁৰ কাৰণে মুকলি হয় বা আপুনি আপোনাৰ ক্ষেত্ৰত কি সা সুবিধা পাইছে বুলি অনুভৱ কৰে সুমন এইটো তুমি এটা খুব ভাল প্ৰশ্ন কৰিছা সাম্প্ৰতিক সময়ৰ কাৰণে এটা ভাল প্ৰশ্ন তোমাৰ পৰা আহিছে মই আচলতে যেতিয়া মই ধিং KB উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছিলোঁ স্কুল লেভেলত তেতিয়াই মোৰ NCC আছিলে NCC মই কৰি পেলাই
সেইখিনি সময়ৰ আমাৰ ছাৰ আছিল প্ৰয়াত ইউচুফ আলী ছাৰ তেখেত NCC অফিচাৰ আছিলে তাতে আৰু তেওঁৰ তত্ত্বাৱধানত আমি বিভিন্ন জেগাত আমি কেম্প কৰিবলৈ গৈছিলোঁ মোৰ খুব ভালকৈ মনত আছে এতিয়া যিটো মিছাৰ যিটো আৰ্মি কেম্প আছে আমনিৰ ওচৰত তাত আমাৰ এনুৱেল ট্ৰেইনিং কেম্প হৈছিল আৰু তালৈ আমি কেম্প কৰিবলৈ গৈছিলোঁ আৰু তেনেদৰে কেম্প কৰাৰ পিছত আমাৰ পৰীক্ষা হয় আৰু পৰীক্ষাত মই A চাৰ্টিফিকেট বুলি যিটো কয় NCC 3টা চাৰ্টিফিকেট আছে এটা হ'ল A এটা B এটা C A টো স্কুল লেভেলৰ কাৰণে B আৰু C হৈছে কলেজ আৰু ইউনিভাৰ্চিটি লেভেলৰ কাৰণে এতিয়া A চাৰ্টিফিকেটৰ পৰীক্ষা মই তেতিয়া পাছ কৰিলোঁ কৰাৰ পিছত মই ইয়াৰ পৰা স্কুল লেভেলটো মই শেষ হ'ল তাৰপৰা মই কটন কলেজলৈ গ'লোগৈ কটন কলেজত আকৌ গৈ পেলাই হ'ল কি যে কটন কলেজত আৰ্মি উইংটো নাই NCCৰো 3টা উইং আছে আৰ্মি নেভি আৰু এয়াৰ ফ'ৰ্চ 3টা উইং আছে এতিয়া কটন কলেজত আছে এয়াৰ ফ'ৰ্চ আৰু নেভি এতিয়া মই তাৰপিছত হোষ্টেলৰ এজন দাদা আছিলে তেওঁ মোক ক'লে যে NCCটো যদি আছিলে আগতে ইয়াতো ল'ব পাৰোঁ মোক জোৰো কৰিলে তাৰপিছত মই এয়াৰ ফ'ৰ্চত মই মানে ল'লোঁ এয়াৰ উইংটোত ল'লোঁ যিহেতু মই নেভি নল'লোঁ আৰু আৰ্মি নাই যদি মই ল'ব লাগিছিল একচুৱেলি আৰ্মি উইং তাত নোহোৱাৰ কাৰণে মই এয়াৰ ফ'ৰ্চত ল'লোঁ তো এয়াৰ ফ'ৰ্চত লৈ পেলাই মই তাতে দেওবাৰে তাতো পেৰেড হয় পেৰেড মই হোষ্টেলতে থাকোঁ ওচৰতে গতিকে আমি পেৰেড কৰিবলৈ যাওঁ আৰু ফিজিক্স শান্তনু বুলি ছাৰজনৰ নাম শান্তনু বৰুৱা আছিল ঠিকে মোৰ মনত পৰিছে শান্তনু বৰুৱা তেখেতে আমাক মানে তেখেতে NCC মানে এয়াৰ ফ'ৰ্চ যিটো উইং আছে তাৰ মানে ইনচাৰ্জ আছিলে তেখেতে ফিজিক্সৰ বহুত বস্তু যে প্লেন এখন উৰি গৈ কেনেকুৱা ট্ৰেজেক্টৰীটো কেনেকুৱা হ'ব কি কথা এইবিলাক খুব বৰ্ডত বুজাই অলপ ভালো লাগে অলপ টানো লাগে এনেকৈ গৈ মই প্ৰি বায়ু সৈনিক কেম্প কৰিবলৈ গুচি গ'লোঁ ইম্ফলত গৈ পেলাই আমি ইম্ফল এয়াৰপৰ্টৰ কাষতে আমাৰ মানে হেৰি দিলে বেৰেক দিলে তাতে আমি থাকি পেলাই প্ৰি বায়ু সৈনিক কেম্প কৰিলোঁ আহিলোঁ আহি পেলাই মোৰ কিন্তু B চাৰ্টিফিকেট আৰু দিয়া নহ'ল আৰু তাৰপিছতে মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আহি গ'ল গতিকে লাহেকৈ মোৰ সেইখিনিতে NCCৰ মোৰ নিজৰটো আৰু মোৰ সেইখিনিতে শেষ হ'ল কিন্তু যেতিয়া মই 98 চনত ধিং মহাবিদ্যালয়ত যেতিয়া মই যোগদান কৰিলোঁ ধিং মহাবিদ্যালয়ত NCC উইংটো আছিলে আৰ্মি উইং কিন্তু তেওঁলোকৰ অফিচাৰ নাছিলে মানে তেওঁ সেইখিনি সময়ত তাৰ আগতে আছিলে প্ৰয়াত প্ৰফুল্ল মেধি তেখেত মেজৰ আছিলে তেখেত আমাৰ নগাঁৱৰে BKB কলেজ পুৰণিগুদাম BNC বৰুৱা মহাবিদ্যালয় তাৰ অধ্যক্ষ হিচাপে গুচি অহাৰ লগে লগে ধিং কলেজৰ যিটো মানে ANO বুলি কয় এছ'চিয়েট NCC অফিচাৰ সেই পষ্টটো মানে খালী হৈ আছে কাকো তেনেকৈ দিব পৰা নাই বিভিন্ন ইয়াত এজ ফেক্টৰ থাকে আচলতে এলিজিবিলিটি ক্ষেত্ৰতো কিছুমান অসুবিধা আছে কাৰণ কাৰণটো হ'ল এইটোৱে যে এই NCCটো এইটো মিনিষ্ট্ৰী অফ ডিফেন্সৰ আণ্ডাৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আণ্ডাৰত গতিকে তেওঁলোকৰ কিছুমান মানে কঠোৰ নিয়ম নীতি আছে ইয়াতে চিলেকশ্যন প্ৰচেছ বা এইবিলাক লৈ পেলাই তেতিয়া মই যেতিয়া মহাবিদ্যালয়ত জইন কৰিলোঁ তেতিয়া সেইখিনি সময়ৰ যিজন অধ্যক্ষ আছিল প্ৰয়াত উপেন দাস তেখেতে মোক এদিন মাতি আনি ক'লে যে মৃগাংক তোমাৰতো স্কুল লেভেলত NCC আছে গতিকে তুমি আমাৰ কলেজৰ NCCটো ল'ব লাগে আৰু মই তেতিয়া ডেকা একদম গতিকে মই বোলো ঠিক আছে মই ল'লোঁ মই NCC ল'লোঁ লৈ পেলাই মই NCCৰ আমাৰ এটা কমিশ্যন ট্ৰেইনিং কৰিবগৈ লাগে 3 months কমিশ্যন ট্ৰেইনিং আৰু সেইখন এখন একাডেমি সেই একাডেমিখন আছে কামতি নাগপুৰ বুলি যিখন আমাৰ মহাৰাষ্ট্ৰৰ এটা জেগা নাগপুৰৰ কামতিত আছে সেই তাতে আমি যাব লাগে মই এই কথাটো এইকাৰণে আনিছোঁ যে মানুহৰ যদি ডিটাৰমিনেশ্যন থাকে বিভিন্ন কাম কৰিবলৈ মানে পাৰে এটা ধুনীয়া কথা কৈছে আমি আহি আছোঁ সাৰাংশত মই ডিটাৰমিনেশ্যনৰ কথা এইকাৰণে কৈছোঁ মই যেতিয়া যাবলগীয়া হ'ল মোৰ চিলেকশ্যন হৈ গ'ল মানে মই সেই 3 months সেই আৰ্মি ট্ৰেইনিংটো কৰিবলৈ মই কামতিলৈ যাব লাগে ইন দি মিন টাইম মোৰ কি হ'ল মোৰ ছোৱালীজনী তাই মানে প্ৰি মেচিয়ৰ আছিলে আৰু তাই বয়স মাত্ৰ 1.5 মাহ হওঁতে মই 3 মাহৰ কাৰণে সেই অকণমানি ছোৱালীজনী আৰু মোৰ পৰিয়ালটো এৰি মই ইয়াৰ পৰা যথেষ্ট দূৰ মই মহাৰাষ্ট্ৰৰ সেই নাগপুৰলৈ মই গুচি যাবলগীয়া হ'ল আৰু গৈ পেলাই তালৈ গৈ পালোগৈ আমিতো একদম এটা সাধাৰণ পৰিৱেশৰ পৰা গৈছোঁ একো বিশেষ নাজানো আৰ্মিৰ নিয়ম নীতি ধৰণ কৰণ এইবিলাক একো নাজানো ৰাতিপুৱা 3টা বজাতে উঠিব লাগে উঠি পেলাই ৰেডি হৈ ফিল্ডলৈ গৈ পেলাই ৰাতিপুৱা 5 কিলোমিটাৰ ৰান কৰিব লাগে এনেকুৱা এটা পৰ্যায় পালেগৈ মোৰ এই গোটেই ভৰি দুটা একদম ফুলি বহুত ডাঙৰ হৈ গ'ল মই উঠিব নোৱাৰোঁ মই বিচনাৰ পৰা উঠিব নোৱাৰা অৱস্থা হৈ গ'ল এটা সময় আহি গৈছিলে এনেকুৱা যে মোৰ লগত তাতে যিখিনি মানুহ মই লগ পাইছিলোঁ তেওঁলোক সেই সকলোবিলাকে হয় ইউনিভাৰ্চিটি নহয় কলেজৰ প্ৰফেচাৰ আছিলে তেনেকুৱা আমাৰ যিটো ছিনিয়ৰ ডিভিজনত গতিকে মোক তেওঁলোকে এটা সময়ত এডভাইচ কৰিছিলে যে আপুনি ঘৰলৈ গুচি যাওক
কাৰণ আপোনাৰতো এইটো NCC-টো আপোনাৰ ছেকেণ্ডাৰী এটা কথা, আপোনাৰতো মেইন এটা প্ৰফেশ্যন আছেই, গতিকে আপুনি এইটোত ইমান যদি লাগি থাকে, আপোনাৰ যদি ভৰিটো কিবা কাৰণে বেয়া হৈ যায়, আপুনিতো জীৱনৰ কাৰণে ঘূণীয়া হৈ যাব, গতিকে আপোনালোকে এৰক, মোক এৰিবলৈ ক'লে, বুজিছেনে? তেতিয়া মোৰ এজন মানুহ পালোঁ, সেইখিনি মানুহ যে কেতিয়াবা আহি যায় কোনোবা মানুহে আপোনাক গাইড কৰিবলৈ, এই তেনেকুৱাতে মই এজন সাধাৰণ হাবিলদাৰ, উস্তাদ ৰাম নৰেশ, মোৰ নামটো এতিয়াও মনত আছে। তেওঁ এদিন মোক আহিলে, আহি পেলাই মই বিচনাৰ পৰা উঠিব পৰা নাই, মই পৰি আছোঁ বিচনাত, তেওঁ আহি পেলাই মোৰ এনেকৈ চালে, তাৰপিছত অলপ হালধি আৰু মিঠাতেল দি পেলাই তেওঁ নিজে মোৰ এই দুটা জেগাত অলপ এনেকৈ ঘঁহি দিছে, ঘঁহি দি পেলাই মোক কৈছে যে হাম লোক আপো ইহা সে তাৰা লগাকে ভেজেগা, মানে মই যদি কমিশ্যন হওঁ, মই যদি কমিশ্যন পাওঁ, তেতিয়াহ'লে আই উইল বি দ্য লেফটেনেণ্ট, অৰ্থাৎ মোৰ দুটা তৰা, মানে দুফালে দুটা তৰা থাকিব, ষ্টাৰ থাকিব। গতিকে মোক সেই কথাটো হিন্দীত তেওঁ তেনেকৈ কৈছিলে যে তই নেযাবি ইয়াৰপৰা, আমি মানে এজন অফিচাৰ বনাই পঠাম, তই চিন্তা কৰিব নালাগে। আৰু সেই কথাটোৱে মোক কিন্তু মনত খুব মানে এটা জোৰ দিলে যে মই নাযাওঁ, মই ইমানখিনি কষ্টকৈ মই আহিলোঁ, এতিয়া অলৰেডি এমাহ মোৰ গুচি গ'ল, এতিয়া মই যদি গুচি যাওঁ মোৰ গোটেই কেৰিয়াৰটো NCC ফালে নাথাকিব। আৰু তেতিয়া মই আৰু ডিটাৰমাইন হৈ গ'লোঁ, আৰু মই ডিটাৰমাইন হ'লোঁ যে নহয়, মই এনি হাও আই হেভ টু কমপ্লিট, মই মানে এই কৰ্চটো মই কমপ্লিট কৰিম বুলিয়ে মই সিদ্ধান্ত ল'লোঁ মনৰ পৰা। আৰু পিছৰ ফাললৈ মোৰ ভাল হ'ল, বহুত ভাল হৈ গ'ল। মোৰ এনেকুৱাও দিন গৈছে সুমন যে প্ৰত্যেক চানডে আমাৰ অফ থাকে, আৰু প্ৰত্যেক চানডে মই নাগপুৰলৈ যাব লাগে, মই অটো এখন ভিতৰলৈ মাতি মোৰ যিটো বেৰেক আছে, বেৰেকটোৰ ওচৰলৈ মাতি মই কোনোমতে অটোখনত উঠোঁ, মই নাগপুৰলৈ যাওঁ, এক্সৰে কৰোঁ, অৰ্থপেডিক্স ডক্টৰ বাদ নাই, মই কমচে কম 5-6টা অৰ্থপেডিক্স ডক্টৰকো মই দেখুৱাইছোঁ, কিবা কি হৈ গ'ল নেকি, এইবিলাক ইমানে মই খোজকাঢ়িব নোৱাৰোঁ। তেওঁলোকে তেতিয়া খালি কয় যে আপোনালোকতো চিভিলিয়ান মানুহ, গতিকে চিভিলৰ পৰা আহিছে, এতিয়া যেতিয়া আৰ্মি এই ইমান হেৰিয়াত আছে, গতিকে এই প্ৰব্লেম এইবিলাক থকাৰ কাৰণে আপোনাৰ প্ৰব্লেম হৈছে, এইটো যেতিয়া আপুনি কমি যাব আপোনাৰ অট'মেটিকেলি ভাল হ'ব। আৰু লাহে লাহে মই যেতিয়া ইউজটো হৈ গ'লোঁ, মই যেতিয়া অভ্যস্ত হ'লোঁ চিষ্টেমটোৰ লগত, তেতিয়া মই কিন্তু মোৰ লাহে লাহে শেষৰ ফাললৈ মোৰ ভাল হ'ল। আৰু পাছিং আউট পেৰেডৰ দিনাও মই পেৰেডত অংশগ্ৰহণ কৰিব পাৰিলোঁ, আৰু মই এজ এ কমিশ্যন অফিচাৰ লেফটেনেণ্ট হিচাপে মই মানে ভগৱানৰ কৃপাত আৰু সেই যিকেইজন মানুহৰ মানে প্ৰবল ইচ্ছা শক্তিত মই আহি পেলাই আকৌ মহাবিদ্যালয়লৈ ঘূৰি আহিলোঁ। কিন্তু মই যেতিয়া তাৰ পৰা ঘূৰি আহিছোঁ, মই নিয়াৰ এবাউট মই প্ৰায় 9-10 কিলোমান মোৰ ৱেইট কমি পেলাই আহিছে। মোৰ লগৰ মানুহজনে মই বহি থাকোঁতে ধৰিব পৰা নাছিলে, মোক কয় মানে ক'লা হৈ অৱস্থা নাই, তেনেকৈ মই আহি ওলালোহি আৰু মই এজন কমিশ্যন অফিচাৰ হ'লোঁ। হৈ পেলাই তাৰ পৰা মই NCC-টো চলালোঁ, তাতে মই যিমানখিনি পাৰোঁ মই লাগি থাকিলোঁ NCC-ৰ লগত। তাৰপিছতো আমাৰ একমাহকৈ 2টা ৰিফ্ৰেছাৰ কৰ্চ কৰিব লাগে প্ৰমোশ্যনৰ কাৰণে, মই ৰিফ্ৰেছাৰ কৰ্চকেইটা কৰিলোঁ, এটা 12 চনত কৰিছিলোঁ, সেইটো কৰাৰ পিছতে মই তেতিয়া কেপ্টেইন হ'লোঁ, 3টা ষ্টাৰ মোৰ আহিলে। তাৰপিছত মই আমাৰ যিটো চূড়ান্ত প্ৰমোশ্যন হয় এতিয়া স্কুল কলেজ আৰু ইউনিভাৰ্চিটি লেভেলত, সেইটোৱে হায়েষ্ট প্ৰমোশ্যন, সেইটো হৈছে মেজৰ হয়। আৰু মই সেইটো কাৰণে 2019 চনত মই আকৌ সেই একেখন একাডেমিলৈকে গ'লোঁ 1 মাহৰ কাৰণে। গৈ পেলাই মই সেই ৰিফ্ৰেছাৰ কৰ্চ কৰাৰ পিছত মই ফাইনেলি মই মেজৰ হিচাপে মেজৰলৈ মই প্ৰমোশ্যন লাভ কৰিলোঁ, আৰু ধিং মহাবিদ্যালয়ত মই মেজৰ হিচাপে মই আছিলোঁ। এতিয়া কথা হ'ল মই NCC-টো কিন্তু মোৰ মনত সোমাই গৈছিলে, আৰু মই NCC-ৰ ল'ৰা ছোৱালীবিলাকক দেখিলে মোৰ খুব ভাল লগা হ'ল, আৰু তেওঁলোকক মই বিভিন্ন ক্ষেত্ৰত গাইড কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু মই তোমাক কৈ পেলাই মোৰ ভাল লাগিব যে মই সেইখিনি সময়ত পোৱা বহু ল'ৰা ছোৱালী এতিয়া ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান নেভি, এয়াৰফ'ৰ্চ, কামাণ্ডো এইবিলাক ছেক্টৰত তেওঁলোকে চাকৰি কৰি আছে। মই কেইবাটাও ল'ৰা তেনেকৈ লগ পাইছোঁ, CRPF-ত পাইছোঁ লগ, মই আছাম পুলিচতো পাইছোঁ লগ। সেই ল'ৰা ছোৱালীবিলাকে যথেষ্ট সুবিধা লাভ কৰিছিলে, কাৰণ এই যে সুবিধাৰ কথা তুমি কৈছা, NCC-ৰ সুবিধা বহুত, আজিকালিতো বহুত সুবিধা দিছে, আগতকৈও বহুত বাঢ়ি গ'ল। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই ক'ব খোজোঁ যে NCC-টো ইমানেই এতিয়া সুবিধা দিছে যে ইয়াতে যদি স্কুল পাছ কৰাৰ পিছত যদি কলেজ লেভেলত B আৰু C চাৰ্টিফিকেট, এই দুখন চাৰ্টিফিকেট যদি পাছ কৰিব পাৰে, এতিয়া কিছুমান চাকৰিত মানে নন কমিশ্যন যিবিলাক চাকৰি থাকে, সেই চাকৰি কিছুমান ৰিজাৰ্ভ হৈ আছে। তেওঁলোকে মেডিকেলটোত সিহঁতে এপিয়াৰ কৰিব লাগে, যদি মেডিকেলি ইফ দে আৰ ফিট, মেডিকেলি যদি তেওঁলোক ফিট বুলি প্ৰমাণ কৰি দিয়ে, তেওঁলোকে এই দৌৰি কৰা এইবিলাক কৰিবই নালাগে, ডাইৰেক্টলি তেওঁলোকক ৰিকুইট কৰিছে। তেনেকৈ বহুত ল'ৰা ছোৱালীয়ে পাইছে। আৰু আটাইতকৈ ডাঙৰ কথাটো
এই যে আমাৰ কলেজবিলাকত যেতিয়া আজি যিটো এপইণ্টমেণ্ট হৈ আছে বৰ্তমান সময়ত এই এপইণ্টমেণ্টতো আনকি NCCৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে বৰ্তমান সময়ত কেনেকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে যে NCC যদি কোনোবা এগৰাকী কেণ্ডিডেট যদি তেওঁ NCC আছে আৰু তেওঁ যদি C চাৰ্টিফিকেট আছে C চাৰ্টিফিকেট থাকিলে তেওঁ এই যিটো আমাৰ ইণ্টাৰভিউ বৰ্তমান যিটো আমাৰ এছিষ্টেণ্ট প্ৰফেচাৰ চিলেকশ্যনৰ ইণ্টাৰভিউ যিটো পেটাৰ্ণ তাত 1 মাৰ্ক দিয়া আছে ফৰ NCC C চাৰ্টিফিকেট হোল্ডাৰ এটা সাংঘাতিক ধৰণৰ মানে এটা সুবিধা তাত দিছে কোনোবা NCC C চাৰ্টিফিকেট হোল্ডাৰ এগৰাকী ছোৱালী বা এগৰাকী এটা ল'ৰাই এক্সট্ৰা মাৰ্ক পাই গ'ল আৰু 1 মাৰ্ক মানে বহুত বেছি মাৰ্ক যথেষ্ট মাৰ্ক কাৰণ আজিকালি যিটো কাৰেণ্ট যিটো চিনেৰিঅ' বা যিটো এপইণ্টমেণ্টৰ যিটো প্ৰচেছ তাত কেতিয়াবা 0.5 কেতিয়াবা 0.25 কেতিয়াবা 0.8 এনেকুৱা ডিফাৰেঞ্চত কোনোবাই চাকৰি এটা পাইছে কোনোবাই চাকৰি এটা হেৰুৱাইছে মানে ইমানেই কম্পিটিটিভ হৈছে আৰু সেই তেনেকুৱা এটা চিটুৱেশ্যনত যদি আপুনি NCCটোৰ কাৰণে যদি 1 মাৰ্ক পায় অৰ্থাৎ আপুনি NCCটোৰ কাৰণে চাকৰিটো পালে দুটাই কথা কৈছে এইটো এটা সাংঘাতিক ধৰণৰ সুবিধা NCC ফালৰ পৰা দিছে আৰু মই নিজেও তুমি মোক কথাটো সুধিলা যে তোমাৰ কি আপোনাৰ কি হৈছিল মোৰ কিন্তু সাংঘাতিক মই ইয়াৰ পৰা বেনিফিট হৈছে বুলি মই ভাবোঁ মই এনেদৰে এই NCCৰ লগত লাগি থকাৰ কাৰণে মই নিজকে সুস্থ কৰি ৰাখিব পাৰিছিলোঁ এটা মানে মোৰ মানে ফিজিকেলি মই যথেষ্ট তেতিয়া এক্টিভ হৈ আছিলোঁ আৰু এই কাম বন কৰাৰ ৰিৱাৰ্ডো কিন্তু আমি পাইছোঁ নোপোৱা নহয় কিন্তু মই 2019 চনত মই বেষ্ট অফিচাৰ ইন নৰ্থ ইষ্ট তেনেকৈ বুলি 2জন অফিচাৰ আমি NCC অফিচাৰক আমাক এৱাৰ্ড দিছিলে মেঘালয়ৰ ৰাজভৱনত আৰু তাৰে এজন অফিচাৰ মই আছিলোঁ আৰু ছিনিয়ৰ ডিভিজনত গৌৰৱৰ কথা এটা মোৰ কাৰণে এটা গৌৰৱৰ কথা আৰু আনজন আছিলে ইটানগৰৰ এখন IIT ITI পলবিন্দৰ সিং বুলি এজন আছিলে আমি 2জন ছিনিয়ৰ ডিভিজনৰ আছিলোঁ আৰু মেঘালয়ৰ ৰাজভৱনত আমাক সেই এৱাৰ্ডটো দিছিল গতিকে এইটো মোৰ কাৰণে এটা ডাঙৰ মানে এটা খুব গৌৰৱৰ কথা মই আই ফিল প্ৰাউড যে মই এটা বস্তুৰ লগত লাগি থাকি মই এটা আল্টিমেট এটা তাৰ কিবা এটা তাৰপৰা মই ৰিৱাৰ্ড এটা পাইছোঁ আৰু মই ক'বলৈ অকণো সংকোচ নকৰোঁ যে মোৰ এই যে মই NCCটোৰ লগত যে মই লাগি থাকিলোঁ এইটোৱে মোক কিন্তু এই আজি যিখন মই চকীত বহিছোঁ এই চকীখনত বহাৰ ক্ষেত্ৰত কিন্তু মোক যথেষ্ট সহায় কৰিছে দৰ্শক ৰাইজ এইখিনিতে চাওক যে NCCৰ গুৰুত্ব বা NCCৰ ভূমিকা এজন ছাত্ৰ ছাত্ৰীৰ জীৱনত কিমান সুদূৰ প্ৰসাৰী ছাৰৰ জীৱনৰ পৰা শুনিব আমি পাইছোঁ আৰু তেখেতে কৈছে যে NCCয়ে এজন ছাত্ৰক ভৱিষ্যতলৈ আৰ্মি এয়াৰফ'ৰ্চ নেভিত নিযুক্তি প্ৰদান কৰাৰ উপৰিও কিছুমান ৰিজাৰ্ভেশ্যন কোটা আছে য'ত কেৱল তেওঁলোকে ফিজিকেলি মানে এপিয়াৰ হ'লেই হ'ল আৰু লগতে ছাৰে কৈছে যে যদিহে এছিষ্টেণ্ট প্ৰফেচৰৰ ক্ষেত্ৰত যদিহে কোনোবা নিযুক্তি হয় তেতিয়া মাত্ৰ C চাৰ্টিফিকেট হোল্ডাৰ যদি হ'ব পাৰে তেতিয়াহ'লে 1 মাৰ্কছ আৰু সেই 1 মাৰ্কছ বহুত এটা ডাঙৰ মাৰ্কছ আৰু ছাৰে এইটোও কৈছে যে ছাৰৰ সেই NCC থকাৰ কাৰণে আজি ছাৰে এখন মহাবিদ্যালয়ৰ প্ৰিন্সিপাল পদত উত্তীৰ্ণ হোৱাৰ ক্ষেত্ৰতো NCCয়ে সহায় কৰিছে গতিকে NCCৰ গুৰুত্ব বা NCCৰ ভূমিকা কিমান সুদূৰ প্ৰসাৰী ইয়াতে আপোনালোকে চাওক আৰু আমাৰ নৱপ্ৰজন্মকো ক'ব বিচাৰোঁ তোমালোকে যিসকল আগ্ৰহী তোমালোকে যিসকলে নিজকে বেলেগ নহ'লেও ছাৰ নিজকে যদি ফিজিকেলি মানে ফিট কৰি ৰাখিব পাৰে সেই নিজৰ পাৰ্চনেল মানে ডেভেলপমেণ্টৰ ক্ষেত্ৰতে তোমালোকে নিজকে ইয়াত নিয়োজিত কৰিব পাৰা লগতে বহু ৰিৱাৰ্ডছ এণ্ড ৰিকগনিশ্যন ছাৰ ইতিমধ্যে কৈছে বহুসমূহ আছে ছাৰ সুমন মই আৰু এটা কথা কওঁ এই ক্ষেত্ৰতে হয় ছাৰ মই এই কথাটোতে আৰু এটা কথা মনত পৰিছে এই যে এই আমাৰ এতিয়া UGCও আনকি এই NCCটো এজ এ ছাবজেক্ট হিচাপে দিবৰ কাৰণে কিন্তু অলৰেডি পাৰ্মিশ্যন দি দিছে আৰু মোৰ যেতিয়া ইণ্টাৰভিউ হৈছিলে এইখন কলেজত যেতিয়া মোৰ ইণ্টাৰভিউ হৈছিলে তেতিয়া মোৰ আমাৰ সন্মানীয় উপাচাৰ্য মহোদয় গুৱাহাটী ইউনিভাৰ্চিটিৰ উপাচাৰ্য মহোদয় আছিলে প্ৰতাপজ্যোতি সন্দিকৈ ছাৰ তেতিয়া ছাৰে কিন্তু মোক বহুত কথা সুধিছিলে এই NCC ৰিলেটেড যে এনেকৈ আমিও এইটো ছাবজেক্ট হিচাপে ইয়াক ইণ্ট্ৰডিউচ কৰিব বিচাৰিম এনেকুৱা কথা কিছুমান আহিছিলে চিলেবাছ কি হ'ব এনেকুৱা বহুত কথা পাতিছিলে মোৰ লগত এনেকুৱা সম্পৰ্কত আৰু সিদিনা আৰু এখন আমাৰ এটা ৱৰ্কশ্বপ হৈছিল তাতো সেইখিনি সময়ৰ একাডেমিক ৰেজিষ্টাৰ আছিলে আমাৰে সতীৰ্থ ৰাতুল মহন্ত বুলি তেখেতেও মানে এটা কথা কৈছিলে যে NCCটো আমি এজ এ SCC ছাবজেক্ট হিচাপে হ'লেও স্কিল ইনহেঞ্চমেণ্ট ছাবজেক্ট হিচাপে হ'লেও আমি হয়তো NCCটো আমি যদি ইণ্ট্ৰডিউচ কৰি দিওঁ ছাত্ৰ ছাত্ৰীসকলৰ দুটা বেনিফিট হ'ব তেতিয়া মানে কেনেকুৱা দুটা বেনিফিট হ'ব তেওঁলোকে NCCটোত অংশগ্ৰহণ কৰাৰ লগে লগে তেওঁলোকে B বা C চাৰ্টিফিকেটৰ কাৰণেও তেওঁলোক মানে ইয়াৰ জৰিয়তে চলাই যাব পাৰিব তেওঁলোকৰ কাৰ্য আৰু এট দি চেম টাইম সেই একেখিনি কাম কৰিয়ে তেওঁলোকে এখন পেপাৰ
বা SSC পেপাৰ এখন 3 ক্ৰেডিটৰ 3 ক্ৰেডিটৰ পেপাৰ এখন যদি হয় তেতিয়া 75 মাৰ্ক অৰ্থাৎ 75 মাৰ্কৰ কাৰণে তেওঁলোকে এটা কষ্ট কৰিলে দুটা কাম হৈ যাব তেওঁলোকে B বা C চাৰ্টিফিকেটটো পালে আৰু এট দি সেম টাইম SSC পেপাৰখনো তেওঁলোকৰ হৈ গ'ল এই সম্পৰ্কেও চিন্তা চৰ্চা চলিছে আৰু যদি এইটো হৈ যায় তেতিয়া মোৰ বোধেৰে ছাত্ৰ ছাত্ৰীসকল আৰু আগ্ৰহী হ'ব কাৰণ তেওঁলোকে যিটো ৰেগুলাৰ একাডেমিক কোৰ্স তাতকে এখন বেলেগ কিবা এটা বস্তু পঢ়িব আৰু লুটটো কমিব মানে লুটটো কমি যাব এটো প্ৰেক্টিকেল আসপেক্ট এটা থাকিব ডেফিনেটলি প্ৰেক্টিকেল 75 ৰ ভিতৰত হয়তো 25 নম্বৰ প্ৰেক্টিকেল হ'ব 50 নম্বৰ থিওৰি হ'ব গতিকে আৰু যিবিলাক থিওৰি বস্তু থাকিব সেইখিনি আকৌ বি সাৰ্টিফিকেট বা সি সাৰ্টিফিকেটটো লাগিব গতিকে একেটা পঢ়া কৰিলে দুটা কাম আহি যাব গতিকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুবেই ভাল হ'ব যদি এই কামটো হৈ উঠে আমি আশা কৰোঁ স্যাৰ এইটো হওক আৰু আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ বৰ্তমান ননীগোপাল ছাৰকো আমি আহ্বান জনাইছোঁ যে এইটো অতি শীঘ্ৰে কৰিবলৈ আপোনালোকে প্ৰয়াস কৰক স্যাৰ আৰু এনেকুৱা এটা হ'লে আমাৰ গোটেই অসমখনৰ হয়তো স্যাৰ এটা এনেকুৱা সৰু সৰু সিদ্ধান্তৰ ৰিভলিউশ্যন আনে আৰু এইটো এটা ৰিভলিউশ্যন আনিব বুলি এটা আশা কৰিব পাৰি স্যাৰ পাৰি স্যাৰ খুব ভাল লাগিলে আপোনাৰ জীৱন বৃত্তান্তৰ সমূহ ঘটনাৰাজিক জানিবলৈ পায় কৰ্মৰ জীৱনীৰ ঘটনাৰাজিক জানিবলৈ পায় স্যাৰ মই এটা কথা লক্ষ্য কৰিছোঁ আপুনি বহুতেই কৰ্মোদ্যমী এজন ব্যক্তি কাৰণ আপুনি যিটো সাহসেৰে বা যিটো জোচেৰে গৈ পেলাই ভৰি ফুলি যোৱাৰ অৱস্থাটো আপুনি প্ৰতি সপ্তাহে গৈ আছে আপুনি কৈছে প্ৰতি সপ্তাহে আপুনি হস্পিটেলত গৈ পেলাই অৰ্থপেডিক্সত গৈ পেলাই আপুনি এক্সৰে কৰিছে কিবা ডিফেক্ট হ'ব পাৰে নেকি মনত তেনেকুৱা এটা ভয়ো আছে তথাপিও এৰি দিয়া নাই ইউ আৰ লাইক নেভাৰ গিভ আপ পাৰ্চনেলিটি গতিকে স্যাৰ আৰু ডিটাৰমিনেশ্যনৰ কথাও ছাৰে কৈছিলে মাজতে গতিকে স্যাৰ আপুনি নিজৰ ক্ষেত্ৰতে যেনেকৈ আপুনি নেভাৰ গিভ আপ হিচাপে আপুনি এই কামটোত গৈ পেলাই আজি সফল হৈ এখন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে হ'ব পাৰিছে ঠিক তেনেকৈ আপোনাৰ এনেকুৱা এটা পৰামৰ্শ বৰ্তমান আমাৰ শিক্ষক সমাজ তথা বৰ্তমান আমাৰ অভিভাৱক সমাজ বা বৰ্তমান আমাৰ নৱপ্ৰজন্মসকলে যিসকলে তেওঁলোকে নিজৰ কিবা এটা দিশত অগ্ৰসৰ হৈ আছে কিন্তু সময় কেতিয়াবা এখন ডিপ্ৰেশ্যন হৈ পেলাই ভাগি যায় গতিকে আপুনি তেওঁলোকক কি পৰামৰ্শ এটা দিব বিচাৰিব মই এটাই কথা ক'ব বিচাৰিম মানে অভিভাৱক হিচাপে তুমি যেহেতু অভিভাৱকৰ কথা কৈছা অভিভাৱক হিচাপে মই ভাবোঁ যে আমাৰ এই যে আমাৰ যিসকল শিশু থাকিব আমাৰ যি ল'ৰা ছোৱালী থাকে তেওঁলোকক আমি প্ৰেছাৰাইজ কৰিব নালাগে কোনো কাম খুব ধুনীয়া কথা কৈছে প্ৰেছাৰাইজ কৰিব নালাগে তেওঁলোকৰ এটা নিজস্ব এটা কিবা এটা চিন্তা চৰ্চা থাকে সেই দিশেৰে তেওঁলোকক যাবলৈ অগ্ৰসৰ হ'বলৈ দিব লাগে মই এইখিনিতে তোমাক কওঁ যে মোৰ দুটা সন্তান ছোৱালী এজনী ল'ৰা এটা ছোৱালীজনী এইবাৰ যোৱাবাৰ 12 পাছ কৰিছে তাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত পজিশ্যনো পাইছিলে 9ম স্থান লাভ কৰিছিলে সৃষ্টিনন্দা কাশ্যপ তাইৰ নাম তাই পাছ কৰাৰ পিছত মই কেতিয়াও পোৱা নাই যে তুমি সায়েন্স পঢ়া বা তুমি আৰ্টছ পঢ়া তুমি কমাৰ্চ পঢ়া মই কৈছোঁ যে তোমাৰ এই দিশবিলাক খোলা আছে তুমি যদি সায়েন্স পঢ়া এনেকৈ ধৰণে যাব পাৰিবা যদি তুমি কমাৰ্চ পঢ়া তুমি এনেকৈ ধৰণে যাব পাৰিবা আৰু যদি তুমি আৰ্টছ পঢ়া এনেকৈ যাব পাৰিবা এতিয়া তুমি নিজে সিদ্ধান্ত কৰা যিটো পঢ়াব খোজা তুমি পঢ়িবা আমি যিমানখিনিলৈকে তোমাক আমি ছাপোৰ্ট দিব পাৰোঁ আমি সিমানখিনি তোমাক ছাপোৰ্ট দিবা আমাৰ খাদ্য অনুসৰি মই কিন্তু কেতিয়াও প্ৰেছাৰ দিয়া নাই আৰু ল'ৰাটোৰ ক্ষেত্ৰতো মই কেতিয়াও কোৱা নাই যে তুমি এইটোৱে পঢ়িব লাগিব নহ'লে কিন্তু আমি খুব বেয়া পাম তো আমাৰ পৰিয়ালৰ সন্মান নাথাকিব বা এনেকুৱা ধৰণৰ কথা মই কেতিয়াও কোৱা নাই কেতিয়াও প্ৰেছাৰাইজো কৰা নাই আৰু পঢ়াৰ ক্ষেত্ৰতো তেওঁলোকৰ আচলতে মানে মেচিউৰিটি লেভেল এটা অলপ হ'লেও পাই যায় বা আমাক দেখি পেলাই হওক কাৰণ মই যেতিয়া সেইখিনি সময়ত যেতিয়া মই নিজেতো এটা সময়ত আমিওতো যেতিয়া ক্লাছ কৰিবলৈ যাওঁ আমিও পঢ়ি থাকোঁ পঢ়িব লাগে হয়তো আমাক দেখিয়ে পঢ়ে নে কি নাজানো তেওঁলোকেও পঢ়া শুনাবিলাক কৰিছে যেনেকৈ কৰিব লাগে তেনেকেই কৰিছে কিন্তু আমি মানে জোৰ জবস্তি কৰা নাই যে তই আজি ৰাতি 2টা বজালৈকে পঢ়িবই লাগিব কিন্তু তেনেকুৱা আমি কেতিয়াও কৰি পোৱা নাই তো নিজৰ যিমানটো কমফৰ্টেবল লেভেল সিমানখিনিলৈকে পঢ়ি পেলাই পৰীক্ষা দিবলৈ যোৱা তেনেকৈ আমি কওঁ কেতিয়াও আমি কোৱা নাই আপুনি কেতিয়াবা তুমি যদি কেতিয়াবা লগ পোৱা সুধিবা মই কেতিয়াও কিন্তু প্ৰেছাৰাইজ কৰি নাই পোৱা তেওঁলোকে যি কৰিব খুজিছে কৰিবলৈ মই আপুনি অভিভাৱক হিচাপে আপুনি এইটো যিটো কথা কৈছে এইটো এটা বহুতেই মূল্যৱান কথা কৈছে আৰু মই প্ৰণাম জনাইছোঁ আপোনাক তাৰ এই কথাষাৰৰ বাবে আৰু দৰ্শক ৰাইজ মই আপোনাক ক'ব বিচাৰিছোঁ যদিহে কোনো অভিভাৱকে আমাৰ এই কথোপকথনসমূহক চাই আছে তেতিয়াহ'লে ক'ব বিচাৰিছোঁ যে যিহেতু প্ৰতিজন ব্যক্তিৰ এটা নিজস্বতা আছে নিজস্ব মানসিকতা আছে গতিকে তাক আমি বাহিৰৰ পৰা এক্সট্ৰাকৈ কিবা এটা লোট জাপি দিয়াটো আমাৰ বাবে বহুতে আচলতে আমি এইটো এটা অপৰাধেই হয় কিন্তু সকলো পিতৃ মাতৃ ভাবে হয়তো এনেকৈ কৰিলে ভাল হ'ব নেকি
আচলতে পিতৃ মাতৃয়ে ভাল হ'ব বুলিয়ে ভাবিছে কিন্তু কেতিয়াও তাৰ ভাল পৰিণাম নাহে গতিকে সেই তেনেকুৱা মানসিক চাপৰ বলি হৈ বহু ছাত্ৰ ছাত্ৰীয়ে আজি দেখা যায় ছাৰ ছুইচাইডো কৰিবলৈ দেখা পাইছোঁ আমি গতিকে এইটো এটা বহুতেই মানে সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে সকলোৰে কাৰণে যে নিজৰ মানে যিটো কমফৰ্ট জোন সেই কমফৰ্ট জোনৰ ভিতৰতে নিজেই নিজৰ পৰিকল্পনাৰ দ্বাৰা আগবাঢ়িব লাগে কেতিয়াও মানে আমি বেছি ছুপাৰ ইম্প'জ কৰিব নালাগে মই ভাবোঁ কোনো এটা বস্তু তেওঁলোকৰ ওপৰত ছুপাৰ ইম্প'জ কৰি দিব নালাগে হয় তেতিয়া তেওঁলোকে যাব পাৰিব হয় ছাৰ আৰু এই গুণসমূহ যিসকল পিতৃ মাতৃয়ে অৱলম্বন কৰিব পাৰিব তেওঁলোকে নিশ্চয় নিজকে কমচে কম বৰ বেছিকৈ নকওঁ যে আদৰ্শ পিতৃ বা মাতৃ হিচাপে নিজকে অকণমান অনুভৱ কৰিবলৈ সমৰ্থ হ'ব ছাৰ যদিহে মই ভুল হোৱা নাই মানে এতিয়া ময়ো ক'ব নোৱাৰোঁ যে আদৰ্শ পিতৃ মই হয়নে নহয় কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যিখিনি বিচাৰে যিখিনি তেওঁলোকক আমি দিব পাৰোঁ সেইখিনি দিয়াৰ আমি চেষ্টা কৰিছোঁ তাত আমি কৃপণালী কৰা নাই আৰু তেওঁলোকক নিজাববীয়াকৈ তেওঁলোকক আগবাঢ়িবলৈ আমি সুবিধাটো দিছোঁ হয় ছাৰ খুব ধুনীয়া হয় ছাৰ এতিয়ালৈকে পতা কথাসমূহতো বহুতেই ভাল লাগিছে এতিয়া মই গতানুগতিক কিছুমান আমাৰ সমস্যাজনিত বস্তু যিবিলাক শুনি থাকোঁ আপোনাৰ পৰা জানিব বিচাৰোঁ যে ছাৰ আমি শুনি থাকোঁ প্ৰতিটো ক্ষেত্ৰতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজিকালি শুনিবলৈ পোৱা মতেদি কলেজলৈ যে আহে জাষ্ট ফৰ মানে এখন ডিগ্ৰীৰ কাৰণে আহিছে যে ডিগ্ৰীখন লাগে কোনেও মানে নিজকে সেই উচ্চ শিক্ষাৰে শিক্ষিত কৰি পেলাই নিজৰ গুণগত মানদণ্ডটোক উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত আজিকালি মনোনিৱেশ নকৰা বুলি বহুসকল গুণীজ্ঞানী ব্যক্তি বা সমাজৰ সচেতন ব্যক্তিসকলে মত পোষণ কৰে ছাৰ আজিকালি দেখা যায় যে কলেজত আহি নিজৰ এটেণ্ডেঞ্চটো দিবৰ কাৰণেহে কলেজত আহে বহুতে ক্লাছ কৰিবৰ কাৰণে নাহে আৰু লগতে আৰু এটা কথা শুনিছোঁ যে আজিকালি মেক্সিমাম ষ্টুডেণ্ট আমাৰ প্ৰতিখন কলেজৰে মেক্সিমাম ষ্টুডেণ্টে কলেজৰ পৰা গৈ পেলাই ধৰি লওক কিবা এটা স্বাৱলম্বিতাৰ পথত গৈ পেলাই কোনোবাই ছুইগিত কাম কৰিছে কোনোবাই জমেটোত কাম কৰিছে সেই তেনেকৈ নিজকে কিবা এটা মানে মকৰলজনিত কামতহে নিয়োজিত কৰিছে কোনো নিজকে শিক্ষাৰে নিজকে শিক্ষিত কৰিম বা উদ্বুদ্ধ কৰিম বুলি কোনো আজিকালি খুব কম সংখ্যক আহে গতিকে এই ক্ষেত্ৰত আপোনাৰ কলেজখনে কেনেকুৱা ধৰণৰ চিটুৱেশ্যন ফেচ কৰিছে আৰু তাত আপুনি কেনেকৈ প্ৰতিৰোধ কৰিব বিচাৰে আপোনাৰ মনোভাৱটো ক'ব নেকি এইটো এটা বহুত মানে সময় উপযোগী প্ৰশ্ন হয় হয় আমি যেতিয়া কলেজত পঢ়িছিলোঁ তেতিয়াৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশৰ মাজত বহুত পাৰ্থক্য আহিছে আজিকালি এতিয়া ইণ্টাৰনেটৰ যুগ মোবাইলৰ যুগ যিকোনো বস্তু অতি সহজে লাভ কৰিব পাৰিছে কিন্তু আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া কিন্তু এই ব্যৱস্থাবিলাক নাছিলে তেতিয়া আমি কিন্তু বাধ্য আছিলোঁ বহু ক্ষেত্ৰত যে আমি ক্লাছটো যদি নকৰোঁ তেতিয়াহ'লে এই বস্তুবিলাক আমি ক'ত পাম আমিতো পোৱাৰ বেলেগ উৎস নাছিলে গতিকে আমি তেতিয়া ক্লাছ পাতিৰ ক্ষেত্ৰত আমি যথেষ্ট মানে আমি মনোযোগ দিবলগীয়া হৈছিলে কিন্তু এতিয়া তাৰ পিছৰ পৰ্যায়ত লাহে লাহে যেতিয়া ডেভেলপমেণ্টবিলাক আৰম্ভ হৈ গ'ল ইণ্টাৰনেটটো যেতিয়া ইমান সহজলভ্য হৈ গ'ল তাৰপিছত আমি লাহে লাহে দেখিলোঁ যে ছাত্ৰ ছাত্ৰীবিলাকে ক্লাছৰ যিটো তেওঁলোকৰ মনোযোগ সেই মনোযোগটোও বহুত কমি গৈছে এতিয়া এইটো এটা ইউনিভাৰ্চেল ফেনমেনা হৈ পৰিছে এইটো অকল আমাৰ কলেজত বুলি নহয় মোক সিদিনা অলপতে এই গুৱাহাটী এখন আগশাৰী কলেজৰ পৰা ফোন এটা কৰিছিল মোৰ লগৰ এগৰাকী আছে মোক সুধিছে বোলে মৃগাংক কেনেকুৱা আমাৰতো একদম এনেকুৱা হৈছে ল'ৰা ছোৱালী নাহে মই এজন বেলেগ এজন অধ্যক্ষক ফোন কৰিলোঁ সি নলবাৰীৰ ফালৰ আমাৰ লগৰ সিও ক'লে বোলে একদমতো অৱস্থা বেয়া এতিয়া খুব বেয়া মানে মই এতিয়া যিটো দেখিছোঁ খুব লিডিং ইনষ্টিটিউটকেইখনৰ বাহিৰে বাকীবিলাকত ল'ৰা ছোৱালীবিলাকে তুমি কোৱাৰ দৰে কেৱল এটেণ্ডেঞ্চটোৰ কাৰণে আহিছে আৰু এটেণ্ডেঞ্চো আজিকালি এতিয়া এনেকুৱা হৈছে যে এটেণ্ডেঞ্চো নোহোৱাকৈ বহুত কাম কৰিব পৰা হৈছে এই যে যিটো ছিষ্টেম আহি আছে আৰু এই গোটেই ব্যৱস্থাটো ক'ভিডৰ পিছৰ পৰা আৰু বেছি হৈছে যিটো মানে পষ্ট ক'ভিড যিটো ছিটুৱেশ্যন ক'ভিড যোৱাৰ পিছত কাৰণ ক'ভিডে কি কৰিলে আমি সকলোৱে দেখিলোঁ গোটেই বিশ্বক স্তব্ধ কৰি তুলিলে তেতিয়া যে আমি আকৌ এনেকুৱা এটা দিন যে ঘূৰাই পাম ভাবিবই পৰা নাছিলোঁ তেনেকুৱা এটা ছিটুৱেশ্যনলৈ গুচি গৈছিল আৰু তেতিয়া আমি এটা সময়ত ল'ৰা ছোৱালীক কি কৈছিল যে মোবাইল ল'ব নোৱাৰিবি দেই তহঁতে কিন্তু তেতিয়া আমিয়ে গাৰ্জেন হিচাপে বাধ্য হৈ গৈছোঁ তেওঁলোকক আকৌ মোবাইল দিবলৈ কাৰণ অনলাইন ব্যৱস্থাটো মেইনলি যিবিলাক ক্লাছ পাতিৰ পৰা আৰম্ভ কৰি এই ক'ভিডৰ পিছত কিন্তু আৰম্ভ হৈছে আপুনি যদি চাই তুমি যদি চোৱা বস্তু হয়নে গতিকে এতিয়া যেতিয়া বস্তুবিলাক যেতিয়া খুব ইজিলি পাবলৈ আৰম্ভ কৰিলে তেতিয়া কি হৈ গ'ল যে ল'ৰা ছোৱালী এই কলেজলৈ অহাৰ বা এই প্ৰৱণতাটো ক্লাছ কৰাৰ প্ৰৱণতাটো কমি গৈ পেলাই কি হ'ল যে সিহঁতক পইচাৰ এটা ইনকামৰ এটা আকৌ ৰাস্তা বিচাৰিবলৈ আৰম্ভ কৰিলে
এই কমাৰ্চ কলেজ হিচাপেতো সেইটো আৰু বেছি দেখিছোঁ মই প্ৰৱণতাটো এই যে তুমি যে ক'লা এতিয়া জমেটো বা বেলেগ বা কোনোবা দোকানত কাম কৰা এনেকুৱা আমি পাইছোঁ আৰু তেওঁলোকক কেতিয়াবা মাতি আনি যেতিয়া আমি সুধোঁ তেওঁলোকে এনেকুৱা কিছুমান আকৌ কথা কৈ দিয়ে যিটো কথা কোৱাৰ পিছত মানৱতাৰ খাতিৰত তুমি তাক ক্লাছ কৰিবলৈ আহিবই লাগিব তেনেকৈ ক'ব নোৱাৰা তেওঁ যে ময়ে একমাত্ৰ আৰ্নিং চ'ৰ্চ গতিকে মই পঢ়িও আছোঁ আৰু মই তাৰমানে কামো কৰি আৰ্নো কৰি আছোঁ এই এনেকুৱা ধৰণৰ কথা কিছুমান আহিছে যাৰ কাৰণে অসুবিধা হৈছে আৰু এতিয়া যিটো মানে মই কিছুমান অপ্ৰিয় কথা এইবিলাক যে এতিয়া ধৰি লওক এডমিশ্যন হৈ গ'ল হৈ যোৱাৰ পিছত এতিয়া ফৰ্ম ফিল আপ কৰিব লাগে আগতে ছিষ্টেমটো কি আছিলে যে আমি কলেজত আহি পেলাই ল'ৰা ছোৱালীয়ে ফৰ্ম ফিল আপ কৰে ফৰ্ম ফিল আপ কৰিলে কোনোবা যদি এটেণ্ডেঞ্চ নাই সেইবিলাকক আমি নন কলেজেট বা ডিছকলেজেট কৰিলোঁ বা কিবা ফাইন লগালোঁ এতিয়া যদি আমি ফাইনটো লগাওঁ ফাইনটো কিন্তু আমি ফূৰ্তিত লগোৱা নাই ফাইনটো তেওঁলোক এটা মানে কনচিয়াছনেছৰ কাৰণে যে মই এইটো যদি ক্লাছ নকৰোঁ মই 1000 টকা বা 500 টকা ফাইন দিব লাগিব দেই আৰু ফাইনটোতো মই সি ল'ৰাটোৱে নিদিয়ে ঘৰৰ পৰা আনিবগৈ লাগিব আল্টিমেটলি গতিকে সেইটোৰ ভয়তে ফাইনটোৰ ভয়তে হয়তো সিহঁত আহিব বুলি আমি ভাবোঁ বা এইটোৱে নেক্সট ছেমিষ্টাৰটোত তাক এটা এফেক্ট কৰিব বুলি ভাবোঁ কিন্তু এতিয়া যিটো ছিষ্টেম এই ছিষ্টেমটোত কি হৈছে যে অনলাইন গোটেই কাৰবাৰটো তেওঁলোকে অনলাইন কৰিব পাৰে নিজৰ ID পাছৱৰ্ড থাকে তাৰ দিয়ে তেওঁলোকে ফৰ্ম ফিল আপ কৰিব পাৰে নিজে কৰিব পাৰে গোটেই বস্তুটো নিজে কৰাৰ পিছত যেতিয়া তেওঁলোকে খালি আমাৰ কলেজত বস্তুটো জমা দিবলৈ আহে যে ফৰ্ম কৰিলে আমাৰ কামটো হ'ল এপ্ৰুভ কৰা এতিয়া আপুনি যদি তুমি যদি মোক প্ৰশ্ন কৰা আপুনি এপ্ৰুভ নকৰিলেও হ'ল এতিয়া এপ্ৰুভ নকৰিবলৈও এটা অসুবিধা আহিল নহয় যে মোক কি কাৰণে এপ্ৰুভ নকৰিব মই ফৰ্ম ফিল আপ কৰিলোঁ পইচা পাতি জমা দিলোঁ তাৰ কাৰণেতো আমাক নিৰ্দিষ্ট নিৰ্দেশনাও দিয়া নাই যে এই ল'ৰা ছোৱালীবিলাকক আপোনালোকে ফৰ্ম মানে এপ্ৰুভ নকৰিব বুলি কিছুমান নিৰ্দেশনা আছে কিন্তু বিভিন্ন কথা চিন্তা কৰিবলগীয়া হয় যাৰ কাৰণে এই বৰ্তমান সময়ত এই যিটো বৰ্তমান ব্যৱস্থা চলি আছে এই ব্যৱস্থাটোত কিছু অসুবিধা আমি সন্মুখীন হ'বলগীয়া হৈছে মানে তাৰপৰা ল'ৰা ছোৱালীবিলাকৰ এই মাইণ্ডছেটটো অলপ বেলেগ হৈ গৈছে মাইণ্ডছেটটো অলপ বেলেগ ধৰণৰ হৈ গৈছে কোৱান্টিটি বাঢ়িছে কিন্তু কোৱালিটি নাই কোৱালিটি বঢ়া নাই আৰু কিছুমান এনেকুৱা হৈছে এতিয়া পৰীক্ষাৰ যিটো ছিষ্টেম এতিয়া এনেকুৱা হৈছে যে এটা ল'ৰাই এক্সটাৰ্নেল পৰীক্ষা আজিকালি ইণ্টাৰনেল আৰু এক্সটাৰ্নেল আগতে আছিলে 80 আৰু 20 এতিয়া সেইটো গৈ পেলাই 60 আৰু 40 হ'ল 60% এক্সটাৰ্নেল মানে ইউনিভাৰ্চিটিয়ে ছেট কৰিব 40% কলেজে ছেট কৰিব এতিয়া কলেজে ছেট কৰি পেলাই যদি যিখিনি আমি নম্বৰ তেওঁলোকক দিওঁ সেইখিনিৰ লগত আৰু অলপ নম্বৰ পালে তেওঁ এটা ভাল ৰিজাল্ট কৰি পেলাই ওলাই যাবগৈ পাৰিব কথাটো গম পাইছেনে কেৱল মানে অলপ টেকনিকেলি কিছুমান অসুবিধা হৈছে আৰু এইটো বিভিন্ন ধৰণৰ আমাৰ কিছুমান প্ৰেছাৰো থাকে কিছুমান আমাৰ ওপৰত মানে প্ৰেছাৰো থাকে চাপ থাকে এইটো এটা গুৰুতৰ বিষয় আমাৰ অসমৰ শিক্ষাবিদসকলক আমি আহ্বান জনাব বিচাৰোঁ যে এই প্ৰব্লেমটো শ্বৰ্ট আউট কৰিব লাগে যিমান পাৰি সোনকালে ছাৰ আজি আমাৰ কলেজলৈ আহি পেলাই যেনেকৈ এছিষ্টেণ্ট প্ৰফেচৰসকলে বা ষ্টাফে যেনেকৈ ফিংগাৰপ্ৰিণ্ট দি পেলাই ধৰি লওক এটেণ্ডেঞ্চ দিবলগীয়া হয় ঠিক তেনেকুৱা এটা ব্যৱস্থা আমাৰ কলেজৰ ষ্টুডেণ্টসকলৰ কাৰণে যদি কৰা যায় তেতিয়াহ'লে বোধ কৰোঁ এটেণ্ডেঞ্চৰ লগতে অকণমান কনচিয়াছনেছ এটা বাঢ়িব আপুনি কি ভাবে এই ক্ষেত্ৰত সেইটো এটা আচলতে গভৰ্ণমেণ্ট ডিচিশ্যন হ'বগৈ লাগিব কাৰণ আমি এইটো সিদ্ধান্ত কৰিব পৰা তেনেকুৱা নহ'ব আমি যদি আজি এটা পাঞ্চিং মেচিন লগাই দিওঁ কাইলৈ যদি ওচৰৰ কলেজখনত নাথাকে তেতিয়াহ'লে আমাৰ যিকেইটা ল'ৰা ছোৱালী এতিয়া আছে সেইকেইটাও নাইকিয়া হ'ব যে আমি তালৈ যাওঁগৈ কাৰণ তাতে আমি একো ব্যৱস্থাই প্ৰব্লেম নাই গতিকে তাতে আমি পঢ়োঁগৈ এই তেনেকুৱা ধৰণৰ কথা হ'বগৈ পাৰে গতিকে যদি এইটো ইউনিফৰ্ম ডিচিশ্যন হয় তেতিয়াহ'লে ভাল হ'ব কিন্তু ল'ৰা ছোৱালীক কলেজৰ ক্লাছলৈ আনিব পৰাটো বহুত এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে আমাৰ কাৰণে এইটো এটা কেনেকৈ আমি এবাৰ মানে মুক্তি পাব পাৰিম এইটো আমি ভাবিব পৰা নাই আমি বিভিন্ন ধৰণে বিভিন্ন পৰ্যায়ত আমি আলোচনাও কৰিছোঁ মহাবিদ্যালয়ৰ ভিতৰতে আমি আলোচনা কৰিছোঁ এনেকুৱা আমি কৰিব বিচাৰোঁ মাজে মাজে যে আমি 9:30 বজাৰ লগে লগে আমি গেটবিলাক তলা মাৰি দিম নেকি তলা মাৰি দিয়াৰ পিছত আমাৰ কিন্তু এতিয়া এই যে এখন আমাৰতো ইয়াত হায়াৰ ছেকেণ্ডেৰী নাই আমাৰ গ্ৰেজুৱেশ্যনৰ পৰা ষ্টাৰ্ট হৈছে এটা তেওঁলোকতো এটা মেণ্টেলি মেচিয়ৰ্ড ষ্টুডেণ্ট তেওঁলোকক যদি আমি এনেকৈ কৈ দি নিচিনাকৈ যে তলা মাৰি ৰাখিবলগীয়া হয় তেতিয়াহ'লে কথাটো এটা অশুভনীয় হৈ যায় গতিকে এতিয়া তেওঁলোকৰ মানসিকতাটো এতিয়া চেঞ্জ কৰিব পৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান কিন্তু তেওঁলোক কিন্তু এতিয়া আৰু বৰ্তমান সময়ত মই তোমাক যে ক'লোঁ মই এই কথাটো যে বস্তুবিলাক আজিকালি যিবিলাক বস্তু মানে লাগে মেটেৰিয়েলবিলাক এইবিলাক কিন্তু একদম সহজলভ্য হৈ গৈছে একদম এতিয়া এটা সৰু এক্সাম্পল এই যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যে আহিছে AI এতিয়া ChatGPT এতিয়া ChatGPT বস্তুটো লিখি দিয়া অলপ সময় নালাগে গোটেই উত্তৰে সৈতে ওলাই আহিলে গতিকে যদি উত্তৰ ৰেডিমেড পায়ে যায় তেতিয়াহ'লে ক্লাছলৈ আহি পেলাই কি পঢ়িবহি তেওঁলোকে বা মনটো কৰিব কেনেকৈ মানে
মোৰ এই কথাখিনি ভুলো হ'ব পাৰে মই নাজানো কিন্তু মানে এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে আমাক উন্নয়নো লাগে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চো লাগে আকৌ এট দি চেম টাইম ক্লাছতো উপস্থিতি লিংগ কমিশ্যন মতে 75% লাগে এতিয়া আমি কেনেকৈ বেলেঞ্চবিলাক কৰিম এইটো ডাঙৰ সমস্যা হৈছে 75% অকল এটেণ্ডেঞ্চৰ ক্ষেত্ৰত যদি আমি সীমাবদ্ধ ৰাখোঁ তেতিয়া হয়তো আমাৰ ফৰ্ম ফিল আপৰ সময়ত আমাৰ একেবাৰে নগণ্য সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব পাৰিব তেতিয়া আমাকো গভৰ্ণমেণ্টৰ ফালৰ পৰা আমালৈকে প্ৰশ্ন আহিব যে আপোনাৰ কলেজত কিয় এনেকুৱা হৈছে ইমান কি মানে ল'ৰা ছোৱালী কিয় পৰীক্ষা দিব নোৱাৰিলে চাকনৈয়াত ঘূৰি পোৱা নিচিনা সঁচা এটা চাকনৈয়াত আমি সোমাই পৰা নিচিনা লাগে মাজে মাজে হয় ছাৰ বহুত এটা ধুনীয়া এটা সমীক্ষা আৰু আমাৰ সমাজক ক'ব বিচাৰোঁ প্ৰতিজন অভিভাৱক অভিভাৱিকাক ক'ব বিচাৰোঁ এজন গুণীজ্ঞানী ব্যক্তিৰ তেখেতৰ গোটেই জীৱনৰ অভিজ্ঞতাৰ পৰা বৰ্তমান যিসমূহ প্ৰত্যাহ্বান হিচাপে তেওঁ মানে পেছ কৰিছে সেইটো এটা জ্বলন্ত সমস্যা হয়তো ছাৰ আমাৰ ভৱিষ্যত অন্ধকাৰৰ দিশত গৈ আছে আৰু আমাৰ অভিভাৱকসকল আৰু লগতে তোমালোকক ক'ব বিচাৰিছোঁ আমাৰ নৱপ্ৰজন্ম তোমালোকে এইটো ভুল কেতিয়াও নকৰিবা খন্তেকীয়া সুখৰ কাৰণে নিজৰ ভৱিষ্যতটো কেতিয়াও ধ্বংস কৰি নল'বা ছাৰ হয় আজি খন্তেকীয়া এটা তুমি কাম কৰি পেলাই হয় জমেটো চুইগি মই কোৱা নাই নকৰিবা বুলি আৰু যে নকৰিলে তোমাৰ বহুতেই বিপদ হ'ব বুলি কিন্তু সেই পইচাকেইটাৰ পৰিৱৰ্তে তুমি নিজকে উচ্চ শিক্ষাৰে যদি শিক্ষিত কৰি পেলাই আজি ছাৰ যেনেকৈ নিজকে উচ্চ শিক্ষাৰে শিক্ষিত কৰি পেলাই এই আসনৰ অধিষ্ঠিত হৈছে তোমালোকেও পাৰিবা এই খন্তেকীয়া সুখবিলাক পৰিহাৰ কৰি পেলাই চলিব পাৰিব লাগিব মই এইখিনিতে এই অভিভাৱকৰ কথা তুমি যেতিয়া কৈছা মই এটাই তেওঁলোকলৈ আহ্বান মই মহাবিদ্যালয়খনৰ অধ্যক্ষ হিচাপে আহ্বান জনাইছোঁ সকলো অভিভাৱকলৈ যে আপোনালোকে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী কলেজলৈ পঠায়েই আপোনালোকে আপোনালোকৰ কামটো শেষ বুলি নাভাবে যাতে আপোনালোকে অকণমান খবৰ ৰাখিব কি কৰিছে কি নাই কৰা কাৰণ এনেকুৱা আমি দেখা পাইছোঁ যে কলেজলৈ বুলি আহিছে কলেজত কিন্তু নাই কলেজত দিনটোৱে কলেজত নাই কলেজলৈ বুলি কিন্তু ঘৰৰ পৰা ভাত পানী খাই কৰি ওলাই আহিছে ডাঙৰ কথা তেওঁলোকৰ ক্ষেত্ৰত সেই মাক দেউতাকে ভাবিছে যে তেওঁৰ ল'ৰাটো বা ছোৱালীজনীয়ে কলেজতে পঢ়িবলৈ গৈছে ৰাতিপুৱাই গৈছে আকৌ সন্ধিয়া সোমাইছেগৈ দিনটো কলেজতে আছে বুলিয়ে ভাবিছে কিন্তু প্ৰকৃততে কিন্তু কলেজত আমি নাপালোঁ দিনটো গতিকে এই ধৰণৰ ঘটনাবিলাকে বহুত সমস্যাৰ সৃষ্টি কৰিছে তেওঁলোকো অকণমান আজিকালি সেইকাৰণে কলেজবিলাকত এই যে আমি যেনেকৈ এলুমনি মিট আমাৰ পাতা হয় প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ যিটো সন্মিলন পতা হয় ঠিক তেনেকৈ আমাৰ এই পেৰেণ্টছ মিটিংবিলাকো আমি পাতোঁ কিন্তু আমাৰ আপোনাক খুব দুখেৰে জনাওঁ যে আমি যেতিয়া পেৰেণ্টছ মিটিং এখন পাতোঁ অভিভাৱক সভা এখন যেতিয়া পাতোঁ তাতে উপস্থিতি অত্যন্তই সেৰেঙা মানে অভিভাৱকসকলো সিমানখিনি কনচিয়াছ নহয় যেন লাগে তেওঁলোকক আমি মিটিঙলৈ মাতোঁ তেওঁলোকক আমি চিঠি দিওঁ বা ল'ৰাটোৰ আগত খবৰ দিওঁ ল'ৰাটোৱে কয় কিনে নকয় নাজানো কিন্তু আমি সেইকাৰণে চিঠি দিয়াও ব্যৱস্থা কৰোঁ তেনেকৈ আমি 2-3বাৰ তেনেকৈ চাইছোঁ কিন্তু আমাৰ মহাবিদ্যালয়তে তেনেকৈ পাতি চাইছোঁ কিন্তু অভিভাৱকৰ উপস্থিতিটো কিন্তু আমি বৰ সন্তোষজনক পোৱা নাই এইটো এটা ইউনিভাৰ্চেল ফিন'মেনা হৈ পৰিছে এতিয়া বৰ্তমান LP স্কুলৰ পৰা বৰ্তমান মহাবিদ্যালয়লৈকে আমি এই সকলো স্তৰতে গৈ পেলাই এই তথ্য মানে সমূহ সম্বলিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ সংকলিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে আমাৰ সমাজখন সংশোধন হওক আৰু আমাৰ সমাজখনে যিবিলাক বিসংগতি আমি নিজেই নিজৰ ভৰিত কুঠাৰ মাৰি আছোঁ প্ৰতিজন অভিভাৱকে নিজৰ ভৰিত কুঠাৰ মাৰি আছে প্ৰতিটো নৱপ্ৰজন্মৰ ষ্টুডেণ্টে নিজৰ ভৰিত কুঠাৰ মাৰি আছে সামান্য কেৱল খন্তেকীয়া সুখৰ পাছত পৰি পেলাই ছাৰ বৰ দুখেৰে জনাবলগীয়া হৈছে যে আজিকালি মহাবিদ্যালয়টো বহুতেই উচ্চ হাইস্কুলৰ ক্লাছ 8-9ৰ ছোৱালী বা ল'ৰাবিলাকো আপোনাৰ স্কুললৈ আহি পেলাই স্কুলৰ বেগত বোলে বেলেগ কাপোৰ কানি ঘৰৰ পৰা লৈ যায় তেনেকুৱা ঘটনা বহু স্কুলত সংঘটিত হৈ আছে আমাৰ প্ৰিন্সিপালসকলে বা হেডমাষ্টাৰসকলে আমাক কৈছে যথেষ্ট কথা গতিকে কলেজ লেভেলত তাতকৈ কেনেকুৱা ভয়ানক হ'ব পাৰে গতিকে আমাৰ অভিভাৱকসকল বা আমাৰ সমাজখনো মানে সচেতন থকা ভাল নহ'লে আজিৰ নৱপ্ৰজন্মৰ ভৱিষ্যতৰ নাগৰিক বুলি যিটো কনচেপ্ট আছে সেইটো সম্পূৰ্ণৰূপে ছাৰ এটা বৰ তেওঁলোক মানে ভৱিষ্যতৰ নাগৰিক ঠিকেই হ'ব কিন্তু এজন সুস্থ নাগৰিক নহয় আৰু যিটোৱে সমাজখনৰ কাৰণে কিন্তু ক্ষতিকাৰক হৈ পৰিব সমাজখনৰ সম্পদ নহ'ব আপদ হ'ব পাৰে খুব ধুনীয়া ছাৰ আহি মই মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ লৈছোঁ যে আমি যিটো জ্ঞান বাৰ্তা বুলি লওঁ আৰু এই জ্ঞান বাৰ্তাটো হৈছে যে আপোনাৰ জীৱনৰ মটোটো কি প্ৰতিজন ব্যক্তিৰ যিহেতু এটা মটো থাকে জীৱন বাটত আগবাঢ়োতে যে মই আমুকটো মূল মন্ত্ৰৰে মই মোৰ জীৱনটো অতিবাহিত কৰি আছোঁ গতিকে মোৰ জীৱনটোত আগন্তুক পৰ্যায়টো মই এনেকৈ পালন কৰিব বিচাৰিম গতিকে আপোনাৰ জীৱনৰ সেইটো কোনটো মটো সেইটো কোনটো এনেকুৱা এটা মূল মন্ত্ৰ যিটো মূল মন্ত্ৰ আপোনাক বাল্যকালৰ পৰা বৰ্তমানলৈকে শক্তিৰ ইন্ধন হিচাপে কাম কৰি আহিছে আৰু মই আশা কৰোঁ সেই মূল মন্ত্ৰটো যদি আপুনি আমাৰ সমাজখনলৈ দিয়ে তেতিয়াহ'লে আপোনাৰ জীৱনৰ লগত বা আপোনাৰ কথা বতৰাসমূহৰ লগত যিসকলে ৰিলেটেড কৰিব পাৰিব নিশ্চয় তেওঁলোকৰ উপকৃত হ'ব লগতে সকলোৰে উপকাৰ সাধন হ'ব মূল মন্ত্ৰ বুলি ক'লে মোৰ এটা কথা মনলৈ আহে মই মানুহটো খুব ডিটাৰমাইণ্ড
মই যিটো কথা কৰিম বুলি ভাবোঁ মই সেইটো কৰিবলৈ আপ্ৰাণ চেষ্টা চলাওঁ আৰু মোৰ জীৱনৰ সেইটোৱে মই মূল মন্ত্ৰ বুলি ভাবোঁ হয় হয় ছাৰ মই সেইটোৱে মই মূল মন্ত্ৰ বুলি ভাবোঁ মই যিটো কাম কৰিম বুলি ভাবোঁ মই সেই কামটো কৰোঁ মই কৰিবলৈ চেষ্টা কোনো কাৰণতে কৃপণালী নকৰোঁ আৰু ভগৱানৰ আশীৰ্বাদ বুলিয়ে কৈছোঁ বা মোৰ নিজৰ কষ্টৰ বিনিময়ত হ'লেও মই সেই কামটো কিন্তু মই কৰিব পাৰিছোঁ কিন্তু আৰু মই এনেদৰে মই সুস্থ হৈ নিৰোগী হৈ মই আগন্তুক দিনত যাতে মই এনেদৰে মই ভাবি থকা যিবিলাক কাম মই কৰিম বুলি ভাবোঁ সেই কামবিলাক যাতে মই কৰি আগুৱাই যাব পাৰোঁ সেইটোৱে মই ভাবোঁ বহুত ধুনীয়া এটা বাৰ্তা ছাৰ আজিলৈকে মই মোৰ নিজৰ ব্যক্তিগত জীৱন বা যিমানখিনি আজিলৈকে অধ্যয়ন কৰিছোঁ সেই অধ্যয়নসমূহৰ পৰা এটা বস্তু ৰিয়েলাইজ কৰিব পাৰিছোঁ আৰু এটা কথা আছে অনুভৱৰ শিক্ষাই আচল শিক্ষা যেতিয়ালৈকে আপোনাৰ অনুভৱত ফুটি নুঠে যিকোনো এটা কথা তেতিয়ালৈকে সি কেতিয়াও জ্ঞানলৈ প্ৰজ্ঞালৈ ৰূপান্তৰিত নহয় আৰু মই এটা কথা ভালকৈ স্পষ্টভাৱে গম পাইছোঁ যে আপুনি যিকোনো এটা কাম লাগিলে যিমান মহৎ কামেই নহওক তাক যদি আধৰুৱাভাৱে এৰি দিয়ে তেতিয়াহ'লে সেই কামটোৰ মাদকতা নাথাকে আৰু যিকোনো এটা কাম আপুনি আধৰুৱাভাৱে এৰি থৈ আহিলে আপুনি ভৱিষ্যতলৈ গৈ সেই কামটো হয়তো অনুশোচনাত দগ্ধ কৰাবও পাৰে যে জানোচা মই এইটো যদি কমপ্লিট কৰিলোঁ হয় হয়তো আজি মোৰ জীৱনৰ দশাটো অলপ বেলেগেই হ'লহেঁতেন গতিকে ছাৰৰ এই ডেডিকেশ্যনটোৰ পৰা আমাৰ সমাজখনলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে যি ক্ষেত্ৰতে কাম কৰি নাথাকক কিয় এষাৰ কথাও আছে এজন বোলে চাফাই কৰ্মচাৰীৰ বাবে তেখেতৰ ঝাৰুডালে তেখেতৰ আত্মসন্মানৰ কাৰণ হয় গতিকে কোনোৱে কেতিয়াও হীনমন্যতাত ভুগিব নালাগে আজি ছাৰে যিটো কথা কৈছে ডেডিকেশ্যন লৈ পেলাই তেখেতে বৰ্তমান প্ৰিন্সিপাল হৈ আছে কিন্তু এটা সময়ত এনেকুৱাও তেখেতে ট্ৰেইনিং কৰিছে যে তেখেতৰ ভৰি উখহিও গৈছে ইমানখিনি কষ্ট তেওঁ স্বীকাৰ কৰিছে আপুনি ভাবক যে এজন প্ৰিন্সিপালে গৈ পেলাই বা এজন কলেজৰ অধ্যাপকে গৈ পেলাই ইমানখিনি কষ্ট স্বীকাৰ কৰিবলগীয়া কোনো কাৰণেই নাই অলৰেডি তেখেত অধ্যাপক গতিকে ছাৰ নিজকে ডেডিকেটলি যদি কাম কৰে আজি সেই মতেদি গৈ পেলাই আপুনি মেজৰ হ'ব পাৰিলে নৰ্থ ইষ্টৰ ভিতৰত কেৱল দুজন ব্যক্তিয়ে সেই সন্মান পাইছিলে 2019 চনত তাৰে ভিতৰত আপুনি এজন নৰ্থ ইষ্ট এণ্টাৰ নৰ্থ ইষ্টত গতিকে সেই ডেডিকেশ্যন লৈ পেলাই যদি কাম কৰা যায় তেতিয়াহ'লে নিশ্চয় আমাৰ নৱপ্ৰজন্মসকল তোমালোকেও এই বিশেষকৈ GNDC কলেজৰ ছাত্ৰ ছাত্ৰীসকলক মানে ছাৰৰ জীৱনৰ আলমত ক'ব বিচাৰিছোঁ যে তোমালোকে আজি এই সৰু সৰু কামসমূহ জমেটো আমুক তামুক এইবিলাক যে কাম কৰি আছা এই কামসমূহৰ দ্বাৰা সামান্য পইচা পাইছা মোবাইলৰ ৰিচাৰ্জ কৰিব পাৰিছা বা কিবা কিবি কৰিছা বা কিবা এটা লাখবিলাকহে পূৰণ কৰিছা সেইবিলাকে গোটেই জীৱনটো তোমাক কেতিয়াও পৰিচালনা কৰিব নোৱাৰে জীৱনটোত এটা সুগন্তব্য স্থানৰ অধিকাৰী হ'বলৈ চেষ্টা কৰা আৰু এই সুগন্তব্য স্থানলৈ যাবলৈ হ'লে তুমি কষ্ট সাধ্য অনুসৰি কৰিব লাগিব ছাৰ দেয়াৰ ইজ ন' শ্বৰ্টকাট ফৰ ছাকচেছ এইটো হ'ল একদম আপ্ত বাক্য আৰু এই বাক্যষাৰ কিন্তু সকলোৱে মানিব লাগিব এইটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য এইটো শ্বৰ্টকাট নাই আমি অমিতাভ বচ্চনৰ জীৱনলৈ যদি চাওঁ তেতিয়াহ'লে অমিতাভ বচ্চনে যেতিয়া মুম্বাইলৈ প্ৰথম আহিছিলে তেতিয়া পাও ৰুটি খাই আছিলে আৰু কেতিয়াবা বেঞ্চত শুইছিলে গতিকে সেইটো কমেই কষ্ট বুলি যদিহে আমি চাওঁ তেতিয়াহ'লে চিনেমা জগতৰ কথাই কৈছোঁ প্ৰথমতে শ্বাহৰুখ খানৰ কথা চাওঁ শ্বাহৰুখ খানেও সেই তেনেকেই নিজৰ জীৱন অতিবাহিত কৰিছে ধৰ্মেন্দ্ৰহঁতে তেনেকৈ জীৱন অতিবাহিত কৰিছে ছাৰ ঠিক তেনেকৈ আমি যদিহে চাওঁ যে আমাৰ APJ আব্দুল কালাম শিক্ষাৰ জগতৰ ফালৰ পৰা তেখেতে পেপাৰ বেছি গৈ পেলাই তেনেকুৱা হৈছেগৈ হয় ছাৰ কিন্তু নিজৰ কামখিনি নিজৰ কৰ্মক্ষেত্ৰটোত আগবাঢ়িবৰ কাৰণেহে তেওঁলোকে সেই কাম কৰিছিলে কিন্তু তোমালোকে নিজৰ কৰ্মক্ষেত্ৰখনক ত্যাগ কৰি সেই কাম কৰিবলৈ গৈ আছা একজেক্টলি আৰু যিটোৱে মানে ইন দ্য লং ৰান মানে পিছৰ পৰ্যায়ত ই কিন্তু ফলদায়ক নহ'ব ফলপ্ৰসূ নহ'ব এইটো তুমি ঠিকেই কৈছা এইটো এটা খন্তেকীয়া কাম এটাত লাগি থাকি পেলাই এই লং টাৰ্মত তাৰ গৈ পেলাই কিন্তু এটা ইয়াৰ পৰা এটা কুপ্ৰভাৱে পৰিব হয় আৰু ছাৰ এই কথাসমূহ বহুতেই ভাল লাগিলে আপোনাৰ আজি গোটেই জীৱনৰ অনুভৱসমূহ ল'বলৈ চেষ্টা কৰিছোঁ এতিয়া অন্তিম মুহূৰ্তত মই এটা কথা জানিব বিচাৰোঁ যে ভৱিষ্যতৰ পৰিকল্পনা আজি আপুনি যিখন আসনত অধিষ্ঠিত এই আসনখনত অধিষ্ঠিত হৈ আপুনি এই অনুষ্ঠানটোৰ লগতে নিজৰ ব্যক্তিগত জীৱনৰ ভৱিষ্যত পৰিকল্পনা কি দেখিছে অকণমান জনাব নেকি ভৱিষ্যত পৰিকল্পনা মই যেতিয়াই এখন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে আহিছোঁ অহাৰ পিছতে মোৰ মহাবিদ্যালয়খনক লৈ বহু বেছি কিছুমান পৰিকল্পনা আহিছিলে সপোন মোৰ কিছুমান আছিলে কিছুমান সপোন মই লাহে লাহে পূৰাবলৈ চেষ্টা কৰিছোঁ সৰু কথা সেইবিলাকে মই পূৰাবলৈ চেষ্টা কৰিছোঁ আৰু সপোন আছে বহুত কেইবাটাও সপোন মই মহাবিদ্যালয়খনক লৈ দেখোঁ যে মই কৈছোঁৱেই যে এখন কেৱল ওৱান ষ্ট্ৰীম ছিংগল ষ্ট্ৰীম কলেজ ইয়াত আমি বিজ্ঞান
শাখাটো আমি অতি সোনকালে আমাৰ এটা খুলিব লাগে সেইটো এটা মোৰ সপোন আছে আৰু এই ক্ষেত্ৰত আমি আমাৰ স্থানীয় বিধায়ক সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা তেখেতৰ লগতো মই এই সম্পৰ্কে আলোচনা কৰিছোঁ তেখেতেও এই ক্ষেত্ৰত সদিচ্ছা প্ৰকাশ কৰিছে কাৰণ আমাৰ অসম চৰকাৰৰ 50খন মহাবিদ্যালয়ত বিজ্ঞান শাখা খুলিম বুলি এখন লিষ্ট তেওঁলোকে বহু দিনৰ আগতে উলিয়াইছিলে আৰু সেই লিষ্টৰ পৰা বহুকেইখন মহাবিদ্যালয় ইতিমধ্যে তাতে মানে ছায়েন্স টিম অলৰেডি খোলা হৈ গ'ল বিজ্ঞান শাখা কিন্তু বিভিন্ন কাৰণত আমাৰ মহাবিদ্যালয়খন সেইখিনি সময়ত বাদ পৰিছিলে কিন্তু আমাৰ মহাবিদ্যালয়খনৰ নামটো এই 50খন লিষ্টত আছে গতিকে মোৰ এটা আশা যে মই এটা সপোন যে এই মহাবিদ্যালয়খনতো মানে আমি বিজ্ঞান শাখাটো যাতে অতি সোনকালে যাতে মই খুলিব পাৰোঁ সেইটো মোৰ এটা অতি মানে এটা খুব এটা আশা আছে আৰু আপুনি দেখিছে মহাবিদ্যালয়খন খুব ইয়াৰ যিটো ভূমিৰ ক্ষেত্ৰত যদি আমি কওঁ এখন টাউনৰ মাজমজিয়াৰ কলেজ গতিকে ইয়াত ভূমিৰ পৰিমাণটো বহু সীমাবদ্ধ বহু লিমিটেড অলপ মাটি আছে আমি তাৰ মাজতে আমাৰ বিভিন্ন আমাৰ বিল্ডিংবিলাক আছে কিন্তু আমাৰ ইনডোৰ ষ্টেডিয়াম এখন আছে ধুনীয়া এটা ইনডোৰ ষ্টেডিয়াম আছে কিন্তু মহাবিদ্যালয়ত বিভিন্ন ধৰণৰ আজিকালি অনুষ্ঠান পাতি থাকিব লাগে কলেজ উইকে হওক বা আমাৰ ফ্ৰেচাৰ্ছ হওক বা বিভিন্ন ধৰণৰ আমাৰ অনুষ্ঠানবিলাক হৈ থাকে এইবিলাক পাতিব কাৰণেও আমাক এটা আচলতে আটক ধুনীয়া এটা আমাক প্ৰেক্ষাগৃহ লাগে মানে বৰ্তমান নথকা বৰ্তমান এটা আছে পৰ্যাপ্ত নহয় আৰু সেইটো একচুৱেলি ইনডোৰ ষ্টেডিয়াম হে সেইটো প্ৰেক্ষাগৃহ নহয় যাৰ কাৰণে তাত কিছুমান তাত টেকনিকেল অসুবিধা হয় কাৰিকৰী কিছুমান অসুবিধা হয় গতিকে মোৰ সেইটো এটা সপোন নহয় আচলতে এইটো এটা কৰিব পাৰিলে ভাল পাম মই থকা সময়তে যদি মই এই দুটা কাম কৰিব পাৰোঁ এটলিষ্ট মহাবিদ্যালয়খনৰ কাৰণে তেতিয়া মোৰ খুব ভালেই লাগিব আৰু সাংসাৰিক ক্ষেত্ৰত সপোন বুলিবলৈ কি যে আমাৰতো এতিয়া যথেষ্ট বয়স হৈছেই এতিয়া ল'ৰা ছোৱালী ডাঙৰ হৈ আহিছে সিহঁতবিলাক যাতে এজন সৎ নাগৰিক হয় এটা সৎ নাগৰিক হয় সেইটোৱে এটা সপোন সিহঁতবিলাকে নিজৰ পথত এটা আগবাঢ়ি যাওক আগবাঢ়ি গৈ সমাজৰ কাৰণে কাম কৰক সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যাতে এটা সৰু অকণমান হ'লেও যাতে তাত বৰঙণি যোগাব পাৰে তাত সেই তেনেকুৱা এটা সপোন থাকে ল'ৰা ছোৱালীক লৈ পেলাই আৰু এই কথা খুব ধুনীয়া ছাৰ বহুত ভাল লাগিছে আৰু দৰ্শক ৰাইজ এটা এজন প্ৰিন্সিপাল তেখেতে কৈছে যে তেওঁৰ পুত্ৰ বা পুত্ৰী সাংসাৰিকভাৱে মানে তেওঁৰ ক্ষেত্ৰৰ পৰিয়ালটোৰ আহিবলগীয়া প্ৰজন্মটোৱে যাতে সৎ ব্যক্তিত্বৰ গৰাকী হয় প্ৰতিজন অভিভাৱকে যদি তেনেকেই ভাবে নহয় ছাৰ তেতিয়াহ'লে আমাৰ অসমৰ আজি যিটো দুৰৱস্থা আজি যিটো আমি মানে সামাজিক ব্যাধিৰ চিকাৰ হৈছোঁ এইটো ব্যাধি নিৰ্মূল হৈ যাব আৰু আমি লোকক বেয়া বুলি কোৱাৰ আগমুহূৰ্তত লোকক সংশোধন কৰাৰ আগমুহূৰ্তত আমি নিজক সংশোধন কৰোঁ একজেক্টলি প্ৰতিজনে নিজক যদি সংশোধন কৰোঁ তেতিয়াহ'লে গোটেই সমাজখনে সংশোধন হৈ যাব ছাৰ বহুত ভাল লাগিলে আজি আপোনাৰ জীৱন বৃত্তান্তটো জানিবলৈ পাই আৰু আশা কৰোঁ এই জীৱন বৃত্তান্তটোৰ জৰিয়তে আমাৰ নৱপ্ৰজন্মই বহু কথা শিকিবলৈ পাব লগতে অভিভাৱকসকল সচেতন হ'ব লগতে আমাৰ সমাজখনৰ বা আমাৰ শৈক্ষিক সমাজৰ বহুসকল শিক্ষাগুৰু এই বাৰ্তালাপটিৰ জৰিয়তে উপকৃত হ'ব ধন্যবাদ সুমন মই জ্ঞান বাৰ্তাৰ এই যি প্ৰচেষ্টা এই প্ৰচেষ্টাক মই প্ৰশংসা কৰিছোঁ মই শলাগ লৈছোঁ এই জ্ঞান বাৰ্তাৰ এই প্ৰচেষ্টাই এই আমাৰ যি সৰু সৰু কথাবিলাক এই কথাবিলাক আমাৰ সাধাৰণ মানুহৰ মাজলৈ যদি লৈ যাব পাৰে তেতিয়াহ'লেও ইয়াৰ এটা মানে সুপ্ৰভাৱ আমাৰ সমাজখনত পৰিব বুলি আমি ভাবোঁ আৰু জ্ঞান বাৰ্তাৰ এই প্ৰচেষ্টাৰ কাৰণে মই মোৰ ভাতৃপ্ৰতিম সুমনক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতৰ এই যি যাত্ৰা এই যাত্ৰা অনাগত দিনতো অব্যাহত থাকক এই আশা আগত ৰাখি মই পুনৰবাৰ জ্ঞান বাৰ্তাৰ সমূহ দৰ্শকলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ নমস্কাৰ বহুত বহুত ধন্যবাদ ছাৰ আৰু যিহেতু দৰ্শক ৰাইজ সময়ৰ এটা সীমা থাকে গতিকে আজিৰ বাবে আপোনাৰ খবৰ পৰা ছাৰ আপোনাৰ পৰা পুনৰ আকৌ ভৱিষ্যতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ নমস্কাৰ নমস্কাৰ নমস্কাৰ